ফুল টাস্ক বঢ়িয়া গোটেইকেইটা আৰু যোনে গোটেই কৰিব পৰা নাই কোনো কথা নাই বাট অনেষ্ট থাকিব আজি ঠিক আছে আৰু লগত পেন পেপাৰ থৈ দিব কিছুমান বস্তু লিখি থব দি দিম আপোনালোকক সেয়া তাতে লিখি গৈ থাকে অলপ আছে okay. আৰু যোনে কৰা নাই তেওঁলোকে যেতিয়া বিচাৰে তেতিয়া ষ্টাৰ্ট কৰি 10টা টাস্ক দিছিলে 7টা 10টা কেনেকে কৰিম অকে কৰাৰ পিছত চেঞ্জেছ কি পাইছে দুটা কৰিছে অকে ঠিক আছে এটলিষ্ট অনেষ্ট থাকিব ঠিক আছে দুটা টাস্কটো কৰিছো 7টা কৰিলো 5টা 6টা যেইটা কৰিলে ঠিক আছে যেতিয়া আপোনালোকৰ এনেকুৱা ফিল হয় যে মানি ফ্ল' হোৱা নাই সেই টাস্কবোৰ আপোনালোকে আকৌ কৰিব 7টা কৰিছে ঠিক আছে এটা ৰৈ গৈছে এটা কৰিব 3টা কৰিছে ঠিক আছে একো নাই 3টা চেষ্টা কৰিব যাতে 4টা টাস্কো আপোনালোকে কমপ্লিট কৰে এটা কৰিছে অকে যিটো ফাৰ্ষ্ট টাস্ক আছিলে উইচ লিখিব দিছিলো তাত কিমানটা উইচ লিখিছিলে এটা কৰাইছে অকে আৰু কিয় ফ্ৰিকুৱেঞ্চি ল আপোনালোকে আজি বুজি পাব 24টা মান কিমানটা 5টা 20 কেইটা 37 11টা ইমান কম বিজনেছ চবৰে কাৰো 100 ক্ৰছ কৰা নাই এটা বিচ লিখিছে কমকৈ লিখিছে মানে এইটোৱে বুজাই যে আপোনালোকৰ ক্লিয়াৰিটি নাই 65 ঠিক আছে 12টা 65 পৰা বহুত আছে আপোনালোকে যদি 50টাতকৈ কম লিখিছে তাৰ মিনিং 111টা 50টাকৈ ক'তকৈ যদি কম উইচ লিখিছে মিনিং এইটো হ'ব যে আপোনালোকৰ উইচ লৈ পিনে ক্লিয়াৰিটি নাই আমাক চবকে বহুত বস্তু লাগে বা যদি লিখাৰ সময়ত একো মাইণ্ডত অহা নাই ক্লিয়াৰিটি নাই সেইকাৰণে লিখিব পৰা নাই চেষ্টা কৰিব টাইম উলিয়াই পিনে কৰিবৰ কাৰণে কিয় লিখাটো বহুত দৰকাৰ আজি যেনেকৈ মই আপোনালোকক যিবোৰ বস্তু শ্বেয়াৰ কৰিম ময়ো লিখি ৰাখিছো যেতিয়াই মাইণ্ডত কিছুমান বস্তু আহে সেইবোৰ লিখি থৈ দিছো ঠিক আছে এক্সট্ৰা কিছুমান বস্তু আৰু কোৰ্চ হিচাপত মই অলৰেডি এইটো কোৰ্চ কৰিছো মানি মাইণ্ডছেটৰ কোৰ্চ এটা কৰিছিলো ঠিক আছে ত' মই ভাবিলো এটলিষ্ট চবেই যাতে কাৰণ চাওক মানি ইছ্যু থাকিলেহে মানি কোৰ্চটো কৰা যায় আৰু যদি মানি ইছ্যু থাকে তেতিয়াহ'লে পে'মেণ্ট কেনেকৈ কৰিম কোৰ্চ এটাৰ কাৰণে ধৰি লওক মই এটা কোৰ্চ যে মানি মাইণ্ডছেটৰ যিটো কোৰ্চ হিচাপত মই কৰিছোঁ পইচা আছিলে কাৰণে কৰিছোঁ এতিয়া যাৰ পইচাৰ প্ৰব্লেম থাকে তেওঁলোকেনো কেনেকৈ কৰিব আছেই প্ৰব্লেম পইচাৰ ইছ্যু হৈ আছে ইপিনে কোৰ্চ আকৌ মানি মেনেজমেণ্ট ফি পে' কৰিব লাগিব চ' সেইকাৰণে ভাবিলোঁ লাষ্ট বছৰ হিচাপত যাতে মানি ৰিলেটেড কিবা এটা কৰাওঁ আৰু চবেই যাতে তাতে ফলটো পায় ত' প্ৰপাৰলি এটেণ্ড কৰক এনেকৈ এটেণ্ড কৰক যে আপোনালোকে পে'মেণ্ট কৰি এই ক্লাছটো কৰি আছে এনেকুৱা নহয় যে বেকগ্ৰাউণ্ডত কিবা কৰি থাকিম শুনি থাকিম তেনেকুৱা নহয় কাৰণ আপোনালোকে শুনাত শুনিব বহুত বস্তু বুজিও নাপাব লাষ্ট যিখন ৱেবিনাৰ আছিলে 2025টো কেনেকুৱা যাব তাত মই ফাৰ্ষ্ট কুৱেশ্যন এটা সুধিছিলোঁ যে পিকনিকৰ কাৰণে প্লেন কোনে কোনে কৰিছে বা বহুত আগৰ পৰাই প্লেনবোৰ চলে ভিডিঅ'টো ইউটিউবত দিয়া আছে তাত এটা কমেণ্ট আছে আপোনালোকে চাব যে আমাৰটোতো 11টাত প্লেন হয় আৰু 2টাত আমি গুচি যাওঁ আমি বহুত আগৰ পৰা একো প্লেন নকৰোঁ সেইটোও কাৰেক্ট কিন্তু 2টাত পিকনিক কৰাৰ কাৰণেতো 11টাত প্লেন কৰিছে 3 ঘণ্টা আগত চবৰে কাৰণে বস্তুবোৰ অকণমান বেলেগ বেলেগ হ'ব মানে এটা এক্সাম্পল দিছোঁ মই ভিডিঅ'টো চবৰে কাৰণে কিন্তু মিনিংটো একচুৱেলি চবৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে এতিয়া মোৰটোতো এনেকুৱা হয় যে কেতিয়াবা বহুত আগৰ পৰাই লগৰ লগত প্লেন থাকে আৰু যিদিনাখন যাম তাৰ আগদিনাখন কেনচেল হৈ যায় ত' প্লেনিং কৰিওতো একো লাভ নাই সেইটোও ক'ব পাৰোঁ
তো মিনিং চবৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে। সেইকাৰণে প্ৰপাৰলি এটেণ্টিভলি বস্তুবোৰ শুনি গৈ থাকিব আৰু যিটো বস্তু আপোনালোকৰ এনেকুৱা লাগে যিটো পইণ্ট অকণমান ইম্পৰ্টেণ্ট হয় সেই বস্তুটো আপোনালোকে লিখি থৈ দিব। ঠিক আছে, এতিয়া চাব ফ্ৰিকুৱেঞ্চি হিচাপত যেনেকুৱা আমাৰ থিংকিংবোৰৰ ওপৰত বহুত ডিপেণ্ড কৰে, যিটোক আমি ৰিচ ফ্ৰিকুৱেঞ্চি আৰু প'ৰ ফ্ৰিকুৱেঞ্চি বুলি কওঁ। ঠিক আছে, এতিয়া মই যদি আপোনালোকক কওঁ যে আপোনালোকে নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰাৰ কাৰণে মানে ৰিচ ফ্ৰিকুৱেঞ্চি আনাৰ কাৰণে 500 টকা এটা লৈ গৈ 5 ষ্টাৰত গৈ পিনে এবাৰ চাহ খাই আহিব। এতিয়া মাইণ্ডত আমাৰ এইটো আহিব পাৰে প'ৰ ফ্ৰিকুৱেঞ্চিটো কি হ'ব যে 500 টকাত যদি মই 5 ষ্টাৰত গৈ পিনে খাব যাওঁ তাতকৈতো 500 টকা দি মই এসপ্তাহ মোৰ চাহৰ খৰচটো ওলাই যাব। মই যদি নৰ্মেল এখন দোকানত যাওঁ 5 টকা 10 টকা বা 20 টকাৰে চাহ খাব যাওঁ তো সপ্তাহটোও ক্ৰছ কৰি যাব পাৰে। মাইণ্ডত সেইটো আহিব। ঠিক আছে, সেইটোও কাৰেক্ট, কিন্তু 5 ষ্টাৰত গ'লে মাইণ্ডছেটটো একচুৱেলি চেঞ্জ হয়। কিমানে ধীৰুভাই আম্বানী এই ষ্টৰিটো শুনিছে য'ত তেখেতে যেতিয়া বাহিৰত কাম কৰি আছিলে তেখেতে কি কৰিছিলে বাহিৰত বেছি পইচা দি পিনে 5 ষ্টাৰ হোটেলত গৈ পিনে তেখেতে চাহ খাই আহিছিলে। শুনিছে কোনোবাই ষ্টৰিটো? তেওঁলোকক চাহ খাবৰ কাৰণে 25 পইচা নি কিমান দিছিলে সেইটো টাইমৰ কথা, বা অকণমান কমো হ'ব পাৰে, বাট তেখেতে 25 পইচাতকৈ অকণমান বেছি খৰচ কৰি পিনে তেখেতে 5 ষ্টাৰ হোটেলত গৈ পিনে খাব গৈছিলে। কিয় গৈছিলে? বহুতে শুনিছে, কোনোবা শুনা নাই। তেখেতে এইটো কাৰণত গৈছিলে যে তাত গৈ পিনে তাত যিসকল ধনী মানুহ আহে, 5 ষ্টাৰটোতো চবেইতো নাযায়, তাত গৈ পিনে তেওঁলোকে কি কথা পাতে, কেনেকুৱা ধৰণৰ তাতে ডিছকাশ্যনবোৰ হয়, চৰ্চাবোৰ কেনেকুৱা হয়, সেই বস্তুটোৰ কাৰণে তেখেতে তাত গৈছিলে। ঠিক আছে, ইয়েমেনত যেতিয়া তেখেতে কাম কৰি আছিলে চাব গৈছিলে। আৰু এইটো আপোনালোকে ষ্টৰিটো ইউটিউবত চাৰ্চ কৰিলেও পাব বা গুগলত যদি চাৰ্চ কৰে তাতো আপোনালোকে পাব। সেইটো ডিফাৰেঞ্চ আহে। এখেতক কোনে কোনে চিনি পায়? ভিডিঅ' চাইছে এখেতৰ? ঘৰৰ প্ৰাইচ কিমান? যিটো ঘৰ বনাইছে তেখেতে, কুকিং চেনেল নহয় বাৰু, মিক্স আছে। তেখেত ট্ৰাক ড্ৰাইভাৰ হয় একচুৱেলি। তেখেত ট্ৰাক ড্ৰাইভাৰ, তেখেতৰ ড্ৰাইভাৰী কৰি তেখেতৰ চেলাৰী হিচাপত আহে 25,000 30,000। বা তেখেতৰ ঘৰটো হৈ গ'ল 3 কৰ'ৰ নে 4 কৰ'ৰৰ ঘৰ। কৰ'ৰ, যিটো মানে ভাবিবৰ কাৰণে বহুত ডাঙৰ মাইণ্ডছেট এটা লাগে। কিন্তু তেখেতৰ তাতে সেই পইচাটো আহিল ক'ৰ পৰা? ট্ৰাক চলাইটোতো অহা নাই, কাৰণ 25,000 বা 30,000 টকা পায় তেখেতে। তেখেতৰ এটা স্কিল আছে, তেখেতে কি কৰে ভিডিঅ'জ বনায়, যেতিয়া ক'ৰবাত যায় ভিডিঅ'জবোৰ বনায়, কি কি খোৱা বস্তু বনাইছে, কেনেকৈ বনাইছে, সেইবোৰ বনাই বনাই তেখেতে ইউটিউবত দিয়ে। আৰু এতিয়া বৰ্তমান তেখেতে স্পনচাৰশ্বিপো পায়, যিটোক আমি কওঁ স্কিল। এতিয়া বহুতে যদি ভাবি আছে ময়ো ভিডিঅ' বনাওঁ তাৰপিছত মোৰো কৰ'ৰ টকা আহিব, নাহে তেনেকে। কিয় নাহে? মোৰ লগৰ এজন আছে, ঠিক আছে, সিও ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলে, ব্লগিং কৰিছিলে, য'ত ফুৰিব যায় এইবোৰ ভিডিঅ' বনাই বনাই আপলোড কৰিছিলে। কিন্তু তাৰ পেশ্যন নাছিলে সেইটো। তাৰ মেইন ইণ্টেনশ্যন এইটো আছিলে যে ভিডিঅ'জবোৰৰ ভিউজ আহিব, ছাবস্ক্ৰাইবাৰ বাঢ়িব, লাইকছ বহুত বেছি আহিব। যেতিয়াই ডিছকাছ কৰে খালি এইটো কৰে যে এইটো ভিডিঅ'ত বেছি লাইক অহা নাই, এইটোত বেছি ভিউ অহা নাই। খুব বেছি 6 মাহ 7 মাহ কৰিলে, আই থিংক 700 800 মান ছাবস্ক্ৰাইবাৰ হ'ল, তাৰপিছত বাদ দি দিলে। তাৰমানে সেই পেশ্যনটো থাকিব লাগিব। এতিয়া ৰাজেশ, তেখেতে ভিডিঅ' আপলোড কৰে বা ষ্টাৰ্টিঙত কৰিছিলে এইটো ভাবি পিনে নহয় যে তেখেতৰ ইনকাম হওক। তেখেতৰ ভাল লাগে, তেখেতে কৰি গৈ আছে, যাৰ ৰিজাল্ট হিচাপত পাইছে।
তেখেতৰ ভিউজ আহক নাহক, লাইকছ আহক বা নাহক, তথাপিও তেখেতে ৰেগুলাৰলি ভিডিঅ'জবোৰ আপলোড কৰি থাকে। চ' আপোনাৰ ওচৰত এনেকুৱা কি স্কিল আছে যিটোৰ কাৰণে আপোনাক মানুহে পইচা দিবৰ কাৰণে ৰেডি আছে? মই যেনেকুৱা হয়তো নিউমাৰলজি ক্লাছ কৰা বা নিউমাৰলজি চাওক, সেইটো এটা মোৰ স্কিল। আপোনালোকৰ এনেকুৱা কি স্কিল আছে যিটো স্কিলত মানুহে বা মই আপোনাক পে'মেণ্ট কৰিম? কি স্কিল আছে কাৰোবাৰ? যাৰ একো স্কিল নাই সেইটোও লিখি দিব যে মোৰ কোনো স্কিল নাই। আৰু যাৰ স্কিলছ আছে, যে নিউমাৰলজি চাওঁ, টেৰ চাওঁ, মই কুকিং কৰোঁ, কথা ক'ব পাৰোঁ, অ'কে, কথা কোৱাটো স্কিল, কথা পাতিলে পইচা দিব জানো? ব্লগিং কৰিব লাগিব, টিচিং, মাৰ্কেটিং স্কিল, এংকাৰিং, অ'কে, নিউমাৰলজি, টেৰ, বিউটিচিয়ান, সেইটোও এটা স্কিল, ৰাইটিং, কুকিং, টিচিং, নিউমাৰলজি। কিবা এটাতো স্কিল থাকিব লাগিব যিটো স্কিলৰ কাৰণে আপোনাক পইচা দিবৰ কাৰণে ৰেডি। এমব্ৰইডাৰী, অ'কে, অভিনয়, অ'কে, একো স্কিল নাই, হেল্প কৰোঁ। হেল্প বস্তুটো ডিফাৰেণ্ট। হেল্প কৰিলে তাতে মানি নাহে। নিউৰলজি, বেকাৰ, আৰ্ট, ছিংগিং, জব, ক্ৰাফ্ট মেকিং, ঠিক আছে। তো ফাৰ্ষ্ট কথা হ'ল যে কিবা না কিবা এটা স্কিল থাকিব লাগিব, ঠিক আছে। আৰু এইটো মই কোৱা নাই যে স্কিল মানে মোৰ ওচৰত আহি নিউমাৰলজি শিকক, ৰেকি শিকক, আজি সেইটো পাৰপাছ একদমেই নহয়। আজি কমপ্লিটলি অপেন ফৰ অল, আৰু চবেই যাতে অপেন মাইণ্ডেড হিচাপতহে বহে। তো নিজৰ স্কিল, কপিখনত এইটো বস্তু লিখি থব যে নিজৰ স্কিল কি আছে। যাৰ স্কিল নাই, 2025ত এটা স্কিল ডেভেলপ কৰি ল'ব, যিটো স্কিলৰ থ্ৰুৰে আপুনি ইনকাম কৰিব পাৰে। এতিয়া যোনে জব কৰি আছে তেওঁলোকেও স্কিল ডেভেলপ কৰিব পাৰে। মাইণ্ডত এইটো আহিব যে মোৰতো টাইম নাই, ৰাতিপুৱা 9 to 5 জব, তাৰ পৰা আহি পোৱাৰ পিছত ক'ত টাইম, ভাগৰে লাগি থাকে। সেইটো এটা এক্সকিউজ। যদি মানি ফ্ল' বিচাৰিছে, যদি বিচাৰিছে যে জব এৰি পিছত নিজা ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব বিচাৰিছোঁ, অকণমানটোতো কষ্ট কৰিবই লাগিব। আৰু কিহত ভাল সেইটো বস্তু চাব। এনেকুৱা নহয় যে চবেই কৰি আছে, নিউমাৰলজি বহুতে শিকিছে। মোৰ ওচৰত 250+ ষ্টুডেণ্ট আছে যোনে নিউমাৰলজি শিকিছে, কিন্তু তাৰ ভিতৰত অকল 30-40জনেহে প্ৰফেচনেলি কৰি আছে, বাকীবোৰে বাদ দিছে। কাৰণ ষ্টাৰ্টিঙত চবেই জোচত শিকে, বেলেগক শিকা দেখে, তাৰপিছত সেই জোচটো নাথাকে, ক্লাইণ্ট ফ্ল' হোৱা নাই, কোনো চাব অহা নাই, বাদ দি দিয়ে। তো এনেকুৱা এটা স্কিল চাব যিটো স্কিল আপোনালোকে কৰিলে কোনোবা মানুহ আহক বা নাহক, সেই স্কিলটোত আপুনি টাইম দিব ৰেডি। হয়তো ভিডিঅ' বনাই আছে বা সেইটো ফিল্ডত কাম কৰি গৈ আছে, আৰু 6 মান্থ ধৰি থৈ দিম যে 6 মান্থ মানি ফ্ল' হ'লেও নহ'লেও মই কামটো কৰিমেই কৰিম। অ'কে, নেক্সট, কৰ্ম হিচাপত, যে আমি চবেই কাম কৰি আছোঁ, এইটো কৰ্ম এটা হ'ল, ঠিক আছে, ভালকৈ কামবোৰ কৰি আছোঁ, ভাল ৰিজাল্ট পাই আছোঁ। এতিয়া কৰ্ম অকল আমি হাতে কামে কৰা কামবোৰকৈ অকল কৰ্ম নুবুজায়। আপোনাৰ থিংকিং কেনেকুৱা, কাৰোবাক লৈ পিনে আপোনালোকৰ ইম'শ্যনছ কেনেকুৱা, সেইটোৰ ওপৰতো বহুত ডিপেণ্ড কৰে। মই আজি ছাপ'জ চবৰে লগত ভালকৈ কথা পাতি আছোঁ, ইপিনে তলে তলে পেটে পেটে বহুতক বেয়া পাই আছোঁ। ইম'শ্যনছটো কি হ'ল? নিগেটিভ ইম'শ্যনছ। কাৰোবাৰ কথা হৈছে ইমান বেছি ষ্টুডেণ্ট আছে বা ইমান বেছি কনচালটেশ্যন কৰি আছে, কমি গ'লে ভাল আছিলে। সেইটো হ'ল মোৰ থিংকিং কৰ্মটো বেয়া, সেইটোও এফেক্ট কৰে। এতিয়া যেতিয়া আমি কাৰোবাক ব্লেছিংছ দিওঁ, সেইটো কি হয় তেতিয়া? কাৰোবাক যদি আশীৰ্বাদ দিলে, ব্লেছিংছ হিচাপত কাৰোবাক দিলে, এইটো ভাল কৰ্ম নে বেয়া কৰ্ম? আৰু কি হিচাপত ৰিটাৰ্ণ হৈ আহিব আপোনাৰ ওচৰত? মুঠতে যেনেকুৱা কাম কৰিব, সেয়া নিজৰ থিংকিং, নিজৰ ইম'শ্যনছ, সেইবোৰ সদায় ৰিটাৰ্ণ হৈ আহে, ডাবল হৈ আহে। 100% আহে, 100%। তো এটা হেবিট সদায় ৰাখিব, যেতিয়া আপোনালোকে কাৰোবাক পইচা দিয়ে, ৰিচেণ্টলি ৰিলতো মই দিছিলোঁ, এইটো লিখি থৈ দিব, আৰু 100% ৰিজাল্ট। ৰেমেডি বুলিয়ে ভাবে বা যি বুলিয়ে ভাবে, যেনেকৈ কাৰোবাক ব্লেছিংছ দিলে ব্লেছিংছ ৰিটাৰ্ণ হৈ আহে ন, পইচা যেতিয়াই কাৰোবাক দিয়ে অপেনলি দিব,
মানে ব্লেছিংছত দিব কাৰোবাক যেতিয়াই পইচা দিয়ে, যে তেখেতৰ লাইফটো ভাল হওক, মোৰ ওচৰত পইচা আছিল আজি মই দিছোঁ, তেখেতৰ যাতে লাইফটো ভাল হওক, তেখেতে এই পইচাৰে তেখেতৰ লাইফটো যাতে চেঞ্জ হয়, তাৰপিছত এই পইচাটো আকৌ তেখেতৰ ওচৰতো নাথাকে, তেখেতেও কাৰোবাক দিব। তো সেইজন মানুহৰ ওচৰতো যেতিয়া পইচা যাব, যাৰ যাৰ ওচৰতে মুঠতে পইচাটো যায়, চবৰে লাইফটো যেন পজিটিভ হৈ আহে। আৰু যেতিয়া পইচা লয় কাৰোবাৰ পৰাই, মানে কেতিয়াবা আমি দোকানত ধৰক পইচা দিলোঁ, খুচুৰা পইচা ঘূৰাই দিলে, এইটো ভিজুৱেলাইজ কৰি ল'ব যে আপোনাৰ ওচৰত দুগুণ তিনিগুণ হৈ পিনে পইচাবোৰ আহিছে, আৰু সেইখিনি সময়তে গ্ৰেটিটিউড ফিল কৰিব। কিন্তু যদি দিয়াৰ সময়ত আপোনাৰ এনেকুৱা ফিল হয়, আজি খৰচ হৈ গ'ল, মিছা মিছি পইচাখিনি গ'ল, এটা নিগেটিভ ইম'শ্যন, ব্লকেজেছ ক্ৰিয়েট কৰি দিব। যেতিয়া পইচা দিয়ে, ভাল মনেৰে তেনেকৈ ভালকৈ পইচা দিয়ক, সেইটো অনলাইনে হওক, কেছ পইচা হওক, কাৰ্ডেৰে পে'মেণ্ট কৰি দি আছে, যেনেকৈ দিয়ে, উইথ ব্লেছিংছ দিব সদায়। আৰু যেতিয়া লয়, সেয়াও ব্লেছিংছ হিচাপতহে ল'ব। ঠিক আছে, ভিডিঅ' এটা লাইক কৰিলে কি হয়? মই ৰিচেণ্টলি এইটো নিজে চাইছোঁ, এক্সপেৰিমেণ্ট কৰি পিনে। নৰ্মেলি কেতিয়াবা কিছুমান ভিডিঅ'জ আমাৰ ভাল লাগে, কিছুমান ভিডিঅ'জ আমাৰ ভাল নালাগে, চবৰে তেনেকুৱা থাকে, চবৰে চইচ বেলেগ বেলেগ। মই যদি কিবা এটা ভিডিঅ' চাওঁ, ষ্টাৰ্টিঙতে মই লাইক কৰি থৈ দিওঁ, সেইটো এটা পজিটিভ ইম'শ্যনছ মই চেণ্ড কৰি আছোঁ। ভাল নাই লগা, ডিছলাইক নিদিওঁ। এনেওতো আজিকালি ইউটিউবৰ বাহিৰে বেলেগ কোনো প্লেটফৰ্মত ডিছলাইক অপশ্যনটো নাই। আৰু চাব, ইউটিউবত ডিছলাইক অপশ্যনটো শ্ব' নকৰে মানে তাত কিমানে ডিছলাইক কৰিছে সেইটো বস্তু নাই, কিমানে লাইক কৰিছে সেইটো আহে। অবজাৰ্ভ কৰিছেনে, ইউটিউবত ডিছলাইক কৰিলেও কিমান ডিছলাইক আছে সেই ভিডিঅ'টোত নাহে। ইউটিউবে সেই বস্তুটো চেঞ্জ কৰি দিছে। ফেচবুক আৰু ইনষ্টাগ্ৰামতো নাই, ডিছলাইক অপশ্যনে নাই, অকল লাইক অপশ্যনটোহে আছে। ৰিজনটো কি? যেতিয়া ডিছলাইক দিয়ে, কোনোবাই দিব পাৰে, বহুত মানুহ আছে। যেতিয়া আমি ডিছলাইকো দিওঁ, আমি নিগেটিভ ইম'শ্যনছ এটা ৰিলিজ কৰি আছোঁ। আৰু সেইটো হিচাপত নিগেটিভ ইম'শ্যনছটো আহাত আহিবই। কেতিয়াবা আমি ভাবোঁ ন যে মইতো কাৰো একো বেয়া কৰা নাই, চবতো মই ভালে কৰি আছোঁ, ছাপৰ্ট কৰিলে ছাপৰ্ট পাম, ৰাইট? তো এইবোৰো সৰু সুৰা কৰ্মই হয় একচুৱেলি। ৰিচেণ্টলি এটা ষ্টৰিও কৈছিলোঁ, কোনটো ক্লাছত আছিলে বা বিজ্ঞানত কৈছিলোঁ নেকি, যে এবাৰ ৰজা এজনৰ বহুত খং উঠে। ৰজাজনে মানে ৰাণীৰ লগত কিবা কাজিয়া লাগে, তো ৰাণীকতো একো ক'ব নোৱাৰে। তো ৰজাজনে কি কৰে, মন্ত্ৰীটোক ঠিকছে গালি পাৰে। মন্ত্ৰীয়ে এতিয়া ৰজাক গালি পাৰিব নোৱাৰে। মন্ত্ৰীজনে গৈ পিনে মন্ত্ৰীয়ে নিজৰ ঘনীয়েকক ঠিকছে গালি পাৰে। এতিয়া ঘনীয়েকে আকৌ মন্ত্ৰীকতো একো ক'ব নোৱাৰে। ঘনীয়েকে কি কৰে, নিজৰ ল'ৰাটোক গৈ পিনে এক চৰ বহাই দিয়ে খঙতে, কিবা উৎপাত কৰি আছিলে। এতিয়া ল'ৰাটোৱেতো মাকক একো ক'ব নোৱাৰে। ৰাস্তাত গৈ পিনে কুকুৰ এটা পাই কুকুৰটোকে মাৰে। কুকুৰটো মাৰ খাই পিনে দৌৰি গৈ থাকে, ৰাস্তাত ৰাণীক লগ পাই, ৰাণীক কামুৰি দিয়ে। তাৰমানে গোটেই এটা চাৰ্কল হৈ কৰ্ম সদায় ৰিটাৰ্ণ হৈ আহে। হয়তো মই আজি কাৰোবাৰ যদি বেয়া কৰিছোঁ, সেইজন মানুহে মোৰ বেয়া নকৰে, কোনোবা বেলেগ মানুহ এজনে বেয়া কৰি থৈ যাব পাৰে। আল্টিমেটলি নিজৰ ইম'শ্যনছ, নিজৰ থটছ যিমান পাৰে পজিটিভ কৰি ৰাখিব চেষ্টা কৰিব। মানুহ হয়, কেতিয়াবাতো নিগেটিভিটি থটছ, নিগেটিভ ইম'শ্যনছ আহিবও পাৰে, বাট যেতিয়াই আহে চেষ্টা কৰিব সেইটো পজিটিভ থটছলৈকে যাতে চেঞ্জ কৰি দিয়ে। আৰু যিহেতু মানি ৰিলেটেড কথাই আজি পাতি আছোঁ, চ' মানি যেতিয়া কাৰোবাক দিয়ে, উইথ ব্লেছিংছ দিব। আৰু যেতিয়া লয়, থেংক ইউ কৈ পিনে লৈ চাব। 21 days কৰি চাওক, চেঞ্জেছ পাবই পাব। অ'কে, এতিয়া মোক এইটো কওক যে পইচা কিয় লাগে একচুৱেলি? আপোনালোকক পইচা নিডছ কিয়? বেচিক নিডছটো চবকে লাগে, ঠিক আছে, যে খোৱা বস্তু, কাপোৰ, ঘৰ, বেচিক নিডছৰ কাৰণেতো পইচা চবকে লাগে, বাট তাৰ বাহিৰে আৰু কি কাৰণত পইচা লাগে? ঘৰ ল'ব বিচাৰি আছে, মাটি ল'ব বিচাৰি আছে, লাক্সাৰী গাড়ী এখন, অ'কে, ট্ৰেভেলৰ কাৰণে পইচা লাগে, মানি ইজ মেজিক। ফুৰিবলৈ, ড্ৰিম ফুলফিল কৰ, লাক্সাৰিয়াছ লাইফ, আৰু মেডিকেল, উইচ, লাক্সাৰী, চবকে লাক্সাৰী লাইফ লাগে, বিয়া পাতিব লাগে, অ'কে, সপোনবোৰ ফুলফিল কৰাৰ কাৰণে, কিডছ, মাটি, ঘৰ, গাড়ী, ফৰ এভৰিথিং। এইটোৱে, এভৰিথিং বুলি ক'লে তাত চব বস্তু ইনক্লুড, যেতিয়া আমি কওঁ ন এভৰিথিং, আমাৰ ক্লিয়াৰিটি নাথাকে। ৱৰ্ল্ড টুৰ,
power, yeah, money is power, right? সপোন চবৰে থাকে, কিন্তু এক্সেক্টলি কি কাৰণত? কাৰোবাক হেল্প কৰাৰ কাৰণে, ট্ৰেভেল এণ্ড লাক্সাৰী 95% এক্সেক্টলি। তো চব বস্তুৰ কাৰণে একচুৱেলি আমাক মানি লাগে, ঠিক আছে। কিন্তু যোনে যোনে লিখিছে যে মানে চব বস্তু ফুলফিল কৰাৰ কাৰণে, মানে ক্লেৰিটি লাগিব তাতে এক্সেক্টলি মোক কি কি লাগে। আৰু সেইকাৰণে ফাৰ্ষ্ট টাস্কটোৱে আছিলে যে আপোনালোকে তাতে লিখক যে আপোনালোকক কি কি বস্তু লাগে। কাৰণ যেতিয়া আপুনি চাব, কাৰণ চাওক, অনেষ্টলি ল অফ এট্ৰাকশ্যন, NLP বা যিকোনো পজিটিভ মাইণ্ডছেট থাকে, চব বস্তু আমাৰ মাইণ্ডৰ ওপৰত কাম কৰে। যদি মাইণ্ডত আপোনাৰ ক্লেৰিটি থাকে, বস্তুবোৰ এচিভ কৰিব পাৰে। ক্লেৰিটি তেতিয়া আহিব যেতিয়া আপোনালোকে বস্তুবোৰ লিখি লিখি গৈ থাকিব যে মোক কি কি লাগে, আৰু সেই বস্তুবোৰ পঢ়িলেহে আপোনাৰ এনেকুৱা হ'ব যে মই এই বস্তুটো এচিভ কৰিবই লাগিব, তেতিয়াহে একশ্যন লোৱা যায়। একশ্যন ল'বই লাগিব, নিজৰ ফালৰ পৰা এফৰ্ট দিবই লাগিব। একশ্যন নোলোৱাকৈ, এফৰ্ট নিদিয়াকৈ কোনো ধৰণৰ মেজিক নাহে। লাক্সাৰী কাৰবোৰৰ কেতিয়াবা এডভাৰটাইজমেণ্ট দেখিছে? মাৰ্চিডিজ, BMW, ফাৰাৰী, টিভিত কেতিয়াবা এডভাৰটাইজ দেখিছে? নেদেখে কেতিয়াও। কোনোবা জানেনে ৰিজনটো কি? নেটত ৰিজনটোও এভেইলেবল আছে। নাই দেখা, নেদেখে। ৰিজন এইটো, তেওঁলোকে এইটো কয়, যি মানুহ টিভি চাই পিনে টাইম কটায় তেওঁলোকে লাক্সাৰী কাৰ ল'ব নোৱাৰে। BMW যিটো এডভাৰটাইজ, সেইটো ফেচবুকত আজিকালি এইটো কাৰণতে দিয়ে যে তাত যিখিনি বস্তু লিখা থাকে, সেইখিনি লিখা সেই পষ্টটো বেছিকৈ স্প্ৰেড হয়। পোষ্ট থাকে BMW, বাট ফটোজ বা ভিডিঅ' চাই পিনে বেলেগ, ঠিক আছে। তো মিনিং এইটো হয় যে টিভি চাওক বা ৰিলছবোৰো চাওক, বাট বহুত বেছি সময় নষ্ট নকৰিব তাতে। সেইখিনি সময় নিজৰ স্কিল ডেভেলপ কৰাত বিজি কৰি দিয়ক। আজিকালি মোবাইলত হেৰি আহে, ফেচবুকত কিমান সময় কটালে, ইউটিউবত কিমান সময় কটালে। মোৰ ৱাইফে বহুত হেৰি চায়, ইউটিউবত কিছুমান আহে ন, এইবোৰ কোৰিয়ান ড্ৰামাবোৰ বহুত চায়। আজি যদি দেখিলো ফাৰ্ষ্ট এপিছড চাই আছে ফাৰ্ষ্ট ছিজনৰ, দুদিন তিনিদিনৰ পিছত যে থাৰ্ড ছিজন, ফৰ্থ ছিজন চাই আছে। কৈছে ইমান টাইম চোৱা নাছিল, নাচাওঁ, ইমান টাইম নাচাওঁ, অকণমান টাইমে চাওঁ। মই মোবাইলত অপশ্যনটো আহে যে কিমান টাইম স্পেণ্ড হয় ইউটিউবত। অভাৰঅল গোটেই দিনটোত অলমষ্ট 5 আৱাৰ্ছ যায় ইউটিউবত। তো সেই 5 আৱাৰ্ছ বিচাৰিলে পজিটিভ কামত লগাব পাৰে। এতিয়া বহুতৰ মাইণ্ডত আহিব পাৰে নিজৰ ঘৰতে তেনেকুৱা বেলেগক কি চেঞ্জ কৰাব ওলাইছে। আহিব ন মাইণ্ডত তেনেকে, মোৰো আহিল হয়, কিন্তু সেইটো এটা এক্সাম্পল। তো আৰু ৰিচ পিপল কিমান আছে, কিমানে জানে পাৰ্চেণ্টেজ হিচাপত? যিমান পপুলেশ্যন আছে তাৰ ভিতৰত ৰিচ পিপল যেতিয়া আমি কওঁ, ধনী মানুহ কিমান পাৰ্চেণ্টেজ আছে পাৰ্চেণ্টেজ হিচাপত? 10%, 1%, 20%, idea নাই, 30, 2% অফ ইণ্ডিয়ান। ইণ্ডিয়াৰ যিমান পপুলেশ্যন আছে তাৰ ভিতৰত অকল 1% আছে যোনে ইণ্ডিয়াৰ যিমানবোৰ পইচা আছে 40% পইচা তেওঁলোকৰ ওচৰত আছে। 10% পপুলেশ্যন আছে যিসকলে 77% অফ ইণ্ডিয়াৰ ৱেলথ তেওঁলোকৰ লগত আছে। বাকীবোৰ ক'ত গ'ল? 10% যদি কওঁ যে 10%ৰ ওচৰতে 77% ৱেলথ, গোটেই টকা পইচা তেওঁলোকৰ ওচৰতহে আছে। বাকী 90%তে ৰিচ কেটেগৰীত নপৰে। ৰিজন হ'ল যে আমি মেক্সিমাম সময় এনেকে কটাই আছো। আজি হয়তো বহুতৰ মাইণ্ডছেট অকণমান চেঞ্জ হ'ব।
বাছ সেই জোচটো কিন্তু দুদিনা তিনিদিনা থাকিব। ইয়াতে 200+ আছে। তো ইয়াৰ পৰা মই ধৰি থব পাৰোঁ অকল 10% মানুহে পাৰ্মানেণ্টলি তেওঁলোকৰ মাইণ্ডছেট চেঞ্জ হ'ব। বাকী 90%ৰ মাইণ্ডছেট এতিয়াও চেঞ্জ নহয়। কিয় নহয়? কাৰণ জোচটো কিছুদিনহে থাকে। আজি এই ক্লাছটো বা এই ছেশ্যনটো মইতো নল'লেও হ'ল হয়, এনে টাইম স্পেণ্ড কৰিব পাৰিলোঁ বা ক্লাছে কিবা ল'ব পাৰিলোঁ হয়। বহুতবাৰ কি হয়, আমি যেতিয়া জব কৰোঁ, জবত আমি মাইণ্ডছেট আমাৰ এইটো থাকে যে মোক ইমানখিনি পইচা দিছে, তো মই 9টাৰ পৰা 5টালৈকেহে কৰিম। 5টা বজাৰ পিছত যদি টাইম পাৰ হৈ গ'ল, মই ঘৰ গুচি যাম। কাম দিলেও মই নকৰোঁ। বহুতে এইটো কয়, মানে ৰিচ পিপলৰ মাইণ্ডছেটটো এইটো কয়, যেতিয়া জব কৰে এনেকৈ জব কৰক যে সেই জবটোত আপুনি অ'নাৰ হয়। আৰু বিজনেছ যেতিয়া কৰে, বিজনেছটো এনেকৈ কৰক যে সেই বিজনেছটোত আপুনি এমপ্লয় হয়। মই বহুত তেনেকুৱা এমপ্লয়াৰ দেখিছোঁ, নিজৰ লগ চিনাকি, যে মোক বেছি পইচা দিয়া নাই, মই ইমানখিনিয়ে কৰিম, এক্সট্ৰানো কিয় কৰিম। এক্সট্ৰা কৰিব বহুতে টান পায়, নকৰে। কাৰণ সেই মাইণ্ডছেটটো প'ৰ মাইণ্ডছেট, ফ্ৰিকুৱেঞ্চি বহুত ল'। আৰু সেইকাৰণে 10% মানুহে দেখিব অকল যিসকল ধনী মানুহ। ঠিক আছে, যেতিয়া মাইণ্ডছেটবোৰ লাহে লাহে চেঞ্জ হ'ব, ফাৰ্ষ্ট কি হ'ব আপোনালোকৰ লাইফত, সৰু সুৰা কিছুমান চেঞ্জেছ, সৰু সুৰা কিছুমান গিফ্ট লাইফত আহিব। ধৰি লওক এটা ষ্টৰী শুনিছিলে নে, বা এবাৰ যে সৰু থাকোঁতে চাগে ষ্টৰী এটা আছিলে যে গছ কটা এজন উট কটাৰ তেনেকুৱা আছিলে, খৰিকটীয়া, তাৰ কুঠাৰখন পানীত পৰি যায়, কান্দি থাকে। পানীৰ পৰা এজন দেৱতা ওলাই আহে, তেখেতক সোণৰ কুঠাৰ এখন দিয়ে যে এইখন নেকি, নহয় বুলি কয়। তাৰপিছত চিলভাৰৰ কুঠাৰ এখন দিয়ে, এইখন নেকি, নহয়। তাৰপিছত তেখেতৰ লোহাৰ কুঠাৰখনহে দিয়ে। যেতিয়া তেখেতে কয় যে এইখনে মোৰ, তেতিয়া তেখেতক গ'ল্ড এণ্ড চিলভাৰ দুইটাই দিয়ে। যেতিয়া আপোনালোকে লাহে 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 ষ্টেপ বাই ষ্টেপ ওপৰলৈ উঠি গৈ থাকিব, মানি ফ্ৰিকুৱেঞ্চিবোৰ বাঢ়ি গৈ থাকিব, কিছুমান অপৰচুনিটিজ এনেকুৱা আহিব য'ত আপোনাৰ ফিল হ'ব, য়েছ, যে মই ছাপ'জ 10,000 পাই আছোঁ, এতিয়া মোৰ ওচৰত এনেকুৱা এটা অপৰচুনিটিজ আহিছে যে 10,000ৰ পৰা 15,000 আহিছে। সৰু সুৰা গিফ্ট, তেনেকুৱা গ'ল্ডেন এণ্ড চিলভাৰ গিফ্ট আহি যায়। কিন্তু যদি সেই 10,000ৰ পৰা 15,000ত যদি ছেটেল হৈ যায়, তাৰ পিছত কিন্তু আৰু আশা বন্ধ হৈ যায়। মোৰ আৰু এজন লগৰ আছে, ঠিক আছে, সি মানে কম্পিউটাৰ প্ৰজেক্ট কিছুমান কৰে, অফিচ এটা কাম কৰি আছিলে। তো কিছুমান সৰু সুৰা, মাতটো ব্ৰেক হৈ যদি নেটৱৰ্ক ইছ্যু, সৰু সুৰা কিছুমান প্ৰজেক্ট পায়। ঠিক আছে, সৰু সুৰা প্ৰজেক্ট কিছুমান পায় যে দিনটোত কিবা কম্পিউটাৰ ৰিলেটেড অকণমান কাম থাকে, দিনটোৰ ভিতৰত 1,200, 2,000 তেনেকুৱা কিবা দিয়ে। কৰা নাছিলে, বাকীবোৰে কৰি আছিলে, বাকীবোৰে এইটোও কৈ আছে যে গোটেই দিনটোত 2,000 পাই আছ, কি লাগে আৰু। নহয়, মই 2,000ত মই ছেটিছফাইড নহয়, মোক বেছিকৈ লাগে। বাকীবোৰে কৰি থাকিলে, সি কৰা নাছিলে। পিছত তাৰ ওচৰত এটা অপৰচুনিটিজ আহিছে, য'ত পাৰ ডে 10,000 to 15,000 প্ৰজেক্টত পোৱা ষ্টাৰ্ট হ'ল। বাকীবোৰে কিন্তু এতিয়াও সেই 1,200, এতিয়া চাওক সেইটো এমাউণ্টটো সৰু নহয়। ডেইলি যদি কোনোবা 1,000, 2,000 পায়, বহুত ডাঙৰ এমাউণ্ট বুলি ক'ব পাৰোঁ। কিন্তু যদি অকণমান বেছিকৈ ভাবে, তেতিয়াহে বেছি এচিভ কৰিব পাৰিব। বা যদি ছেটিছফাইড হৈ যায়, তাতে ছেটেল হৈ যায়, তেতিয়াহ'লে কিন্তু সেই 10,000, 15,000লৈকে গৈ নাপায়। আপোনালোকৰ বৰ্তমান যিমান ইনকাম, সেইটো হিচাপত কিমান বছৰ লাগিব 1 crore টকা ইনকাম কৰাৰ কাৰণে? মেথছ চাওঁ আজি। নিজা হিচাপ আপুনি কৰিছে যে মান্থলি আপুনি কিমান ইনকাম কৰি আছে? 25 years। আৰু পাৰ্টিচিপেট কৰিব, ঠিক আছে, চবেই পাৰ্টিচিপেট কৰক। যদি এনেই চাই আছে, একো লাভ নাই, নিজৰ সময় নষ্ট কৰি আছে। মোৰতো বাৰু সময় নষ্ট নহয়, মই বাৰু এটলিষ্ট জানো যে 20% মানুহ ওলাব। 30 years, 9 years, 50 years। অনেষ্টলি ক'ব, ঠিক আছে, এনেই নহয়। এইটো বিলিভ আহে নে যে আপুনি এভৰি মান্থ
1 crore টকা ইনকামো কৰিব পাৰে বা তেনেকুৱা মানুহ আছে নে যোনে এভৰি মান্থ crore ইনকাম কৰি আছে? তেনেকুৱা মানুহ আছে 4 years 17 years মই তেনেকুৱা ক্লাইণ্ট বহুত পাইছো যাৰ মান্থলি ইনকাম 3 crore 4 crore হয় তাতেও তেখেতৰ কমপ্লেইন তেখেতৰ কম্পিটিশনছ মানে কম্পিটিটৰ যিবোৰ আছে তেওঁলোকৰ মান্থলি এৰাউণ্ড 14 to 15 crore আহে মানে কিছুমান বিজনেছ তেওঁলোকে কৰে এইবোৰ কনষ্ট্ৰাকশ্যনৰ কাম তো তেখেতৰ কম আহে 50 years তাত লাগে কেতিয়া 50 বছৰত আহিব 100 বছৰত আহিব বা আপোনালোকৰ বৰ্তমান যিটো ইনকাম হিচাপত 10-15 years হৈছে লাগে কেতিয়া 1 crore এতিয়াই লাগে একজেক্টলি চবকে এতিয়াই লাগে আৰু সেইটো পচিবলো হয় 5 years মেইনলি হ'ল কি মাইণ্ডছেটটো চেঞ্জ হ'ব লাগিব ঠিক আছে কিমান বস্তু আপোনালোকে চেক্ৰিফাইচ কৰিব ৰেডি কিমান বস্তু আপোনালোকে এৰিব ৰেডি আমাৰ ষ্টুডেণ্ট আছে ইন্দুবা আজি আছে নাইবা গম নাপাওঁ তেখেতে বেংকত কাম কৰে ঠিক আছে তেখেতে কি কৰিছিলে যেতিয়া বেংকৰ প্ৰিপাৰেশ্যন কৰি আছিলে যিটো সময়ত প্ৰিপাৰেশ্যন চলি আছিলে তেখেতে দিনটো অকল পঢ়াতে টাইম দিছিলে কাৰোবাৰ বিয়া বিয়া থাকে বাৰ্থডে থাকে লগৰবোৰে মাতে ক'তো যোৱা নাছিলে মুঠতে 1 বছৰ 1.5 বছৰ তেওঁ এনেকৈ প্ৰিপেয়াৰ কৰিছে যেতিয়া তেখেতে এক্সাম দিছিলে একেলগে 5টা বেংকৰ অফাৰ আহিছিলে তেখেতৰ ওচৰত তো কথাটো হ'ল যে আমি কিমান চেক্ৰিফাইচ কৰিব ৰেডি এটা টাইমত নিজৰটো স্কিল ডেভেলপ কৰিবই কিন্তু সেই স্কিল যেতিয়া ডেভেলপ কৰিব যেতিয়া বস্তু এটা শিকি থাকিব এনেকৈ শিকক এনেকৈ এক্সপাৰ্ট হওক যাতে আপোনাতকৈ তাতে সেই ফিল্ডত আৰু কোনো এক্সপাৰ্ট নহয় ক্ৰিকেট খেলিও মানুহ ইনকাম কৰি আছে গান গায়ো মানুহ ইনকাম কৰিছে গীটাৰ বজায়ো ইনকাম কৰিছে আপুনি যিটো ফিল্ডত আছে সেই ফিল্ডত আৰু এনেকুৱা মানুহ আছে যোনে কৰৰত ইনকাম কৰি আছে তাৰমানে আপুনি যিটো প্ৰফেশ্যনত আছে সেই প্ৰফেশ্যনত ইনকাম কৰাটো পচিবল হয় যে বহুতে ৰেমেডি বিচাৰি আহে কিন্তু ৰেমেডিৰ আগতে আপোনাৰ সেই স্কিলটো কিমান ভাল আপুনি কিমান ভালকৈ সেই কামটো কৰি আছে সেইটোৰ ওপৰত মেটাৰ কৰে মই যেতিয়া এইবোৰ কোৰ্চ শিকিছিলোঁ মোৰ এটা হেবিট আছিলে মই এভৰি ছেটাৰডে নাইবা ছানডে মুভি চাব গৈছিলোঁ কোনোবা না কোনোবা এটা হলত মোক লগ পাব হয়তো ছেটাৰডে নাইবা ছানডে যদি দুখন চিনেমা ওলাইছে তো ছেটাৰডেও যাম ছানডেও চাম বাট যেতিয়া শিকা ষ্টাৰ্ট কৰিলোঁ চব বাদ সেইখিনি সময়ত অকল শিকাৰ ওপৰতে বিজি ফ'কাছ কৰিছোঁ নিজকে আৰু সেইকাৰণে চাগে বৰ্তমান মোৰ সন্মুখত 290+ ষ্টুডেণ্টছ বহি আছে কোনোবাইটো কোৰ্চ কৰিছে নাই কৰা যিয়ে নহওক মুঠতে 200+ মোক চিনি পায় আপোনালোকে তো সেইবোৰ বস্তু এৰিছোঁ ইমান ভাল পাইছিলোঁ মুভি চাই পিনে কিন্তু এৰিছোঁ নিজকে বেটাৰ কৰাৰ কাৰণে তো কেতিয়াবা আপোনালোকৰ এতিয়া যাৰ যাৰ জব আছে তেওঁলোকৰ ফিল হয় যে মোৰ ওচৰতটো টাইম নাই 9 to 5 মই খুব বিজি সেই 5টা বজাৰ পিছতো আপুনি টাইম দিব লাগিব হয়তো টোপনি ক্ষতি হ'ব পাৰে বাট যি কামতে ভাল সেই কামটো আৰু বেটাৰ আৰু বেষ্ট কেনেকৈ কৰে সেইটোৰ ওপৰত ফ'কাছ কৰক ঠিক আছে যিসকল বিজনেছত থাকে এতিয়া কিছুমান মানুহ আছে যোনে বাদাম বিক্ৰী কৰে ঠিক আছে হালদিৰামতো বাদাম বিক্ৰী কৰে পেকেটিং কৰি পিনে তো এংগেলটো চাব লাগিব সদায় বাদামটো খাইছে চবেই হালদিৰামো কিন্তু বাদাম বিক্ৰী কৰে পেকেটিং কৰি পিনে নিমখ জলকীয়া লগাই পিনে মছালা এড কৰি পিনে আৰু হালদিৰাম বৰ্তমান কৰোৰৰ টাৰ্ণঅভাৰ বস্তুবোৰ সদায় মানে অকণমান বেলেগকৈ ভাবিব চেষ্টা কৰিব ৰিচ ডেড প'ৰ ডেডত এটা কোট এটা আছে যেতিয়া আপোনালোকৰ ফিল হয় যে বস্তুটো মই কিনিব নোৱাৰো মাইণ্ডটো কি হৈ যায় তাতে বন্ধ হৈ যায় মই এটা কোৰ্চৰ হিচাপত এক্সাম্পল দি আছোঁ ঠিক আছে এটা কোৰ্চ আছে ধৰক 20,000 আপোনাৰ মাইণ্ডত এইটো আহিব যে 20,000 বহুত দাম মই ল'ব নোৱাৰো মাইণ্ড তাতেই বন্ধ হৈ যায়
বা যদি আপুনি ভাবা ষ্টাৰ্ট কৰে যে সেই বস্তুটো মই কেনেকৈ এফৰ্ড কৰিব পাৰোঁ, বহুতেই উইচ লিখিছে, গ'ল লিখিছে, সেই গ'লবোৰ কেনেকৈ এচিভ কৰিব পাৰে সেই কুৱেশ্যনটো সোধা ষ্টাৰ্ট কৰিব। যদি আপোনাৰ ফিল হয় যে মই সেই গ'লটো এচিভ কৰিব নোৱাৰোঁ, আপোনাৰ তাতে মাইণ্ড কাম কৰা বন্ধ কৰি দিব। যেতিয়া মই শিকা ষ্টাৰ্ট কৰিছিলোঁ, বাহিৰৰ কোৰ্চবোৰ বহুত হেভি দাম। 20,000 ছাপ'জ যদি কোৰ্চ ফি হয়, মই এইটো ভাবা ষ্টাৰ্ট কৰোঁ যে মই যদি এটা নিউমাৰলজি কনচালটেশ্যন কৰোঁ, যেনেকুৱা ষ্টাৰ্টিঙত মই 1100 কৰি লৈছিলোঁ, কেইজন ষ্টুডেণ্ট কেইজন মানুহৰ কনচালটেশ্যন কৰিব লাগিব সেইটো কেলকুলেট কৰিছোঁ, যে এটলিষ্ট 20জন মানুহ কনচালটেশ্যন কৰিব লাগিব। আৰু সেই 20জন মানুহ পাবৰ কাৰণে মই ডেইলি এড দিবই লাগিব, ৰিলছ বনাবই লাগিব, তেতিয়াহে মই ক্লাইণ্ট পাম। যদি মই ভাবিলোঁ হয় 20,000 নাই, ক্লাইণ্টটোতো মই নাপাম, 20,000 20টা ক্লাইণ্ট ক'ৰ পৰা পাম, মই ইমান মানুহ চিনিয়ে নাপাওঁচোন, মোৰ মাইণ্ড তাতে কাম কৰা বন্ধ কৰি দিব। যেতিয়া কিবা অবষ্টিকলছ দেখে, আৰু ইমানো ইজি নহয় চব বস্তু, মই যিমান ইজিলি কৈছোঁ এইটো হয় যে ইজি নহয়, প্ৰেক্টিকেলি যেতিয়া কৰিব অবষ্টিকলছ আহিবই, বাধা আহিব। সেই বাধাটো কেনেকৈ আঁতৰাব পাৰে সেই কুৱেশ্যনটো সোধা ষ্টাৰ্ট কৰক নিজকে। মই যেতিয়া ৰেকৰ্ডিং কেতিয়াবা দিওঁ আমাৰ এপত, কিছুমানৰ ভিডিঅ'জবোৰ প্লে নহয়, কিবা এটা মেছেজ শ্ব' কৰে। এতিয়া যেতিয়া মেছেজটো শ্ব' কৰে, মোৰ কাৰণেও ফাৰ্ষ্ট টাইম বস্তু এটা আছিলে, যে এইটো কিয় বা শ্ব' কৰিছে নাজানো, মই গুগল কৰি লওঁ বা ইউটিউবত চাৰ্চ কৰোঁ যে এই প্ৰব্লেমটো কিয় আহিছে, তাত পাওঁ চলিউশ্যনটো। বা যদি মই ভাবিলোঁ যে এইটোতো চলিউশ্যন মই গম নাপাওঁ, বুজি নাপাওঁ, হয়তো ফাৰ্ষ্ট টাইম দেখিছোঁ, নাজানো মই, আনচাৰটো নাপালোঁ হয়। তো বহুতে ৰেমেডি বিচাৰি, প্ৰব্লেমৰ চলিউশ্যনছ বিচাৰি বহুতে মেছেজ কৰে। বাট যদি অকণমান আপোনালোকে নিজে ভাবে যে প্ৰব্লেমটো চলিউশ্যন কেনেকৈ ওলাওঁ, চলিউশ্যনটো তাতে পাব। মানে সদায় নিজৰ মাইণ্ডটো এনেকৈ কৰক যে ইয়াৰ চলিউশ্যন কেনেকৈ বিচাৰ। আপোনালোকৰ মাজত আৰু মোৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। ময়ো শিকি পিনেহে বস্তুবোৰ কৰি আছোঁ। এতিয়া কিছুমান মানুহ গড গিফ্টেড থাকে, তেওঁলোকৰ নিজা কিছুমান আৰ্ট থাকে, তো তেওঁলোকে ক'ব পাৰে, বাট মই চব বস্তু শিকি পিনে শিকাইহে আছোঁ। নিজৰ সেই বস্তুটো চেঞ্জ কৰিব চেষ্টা কৰিব, ঠিক আছে। এতিয়া আহোঁ ফ্ৰিকুৱেঞ্চি, নিজে আপোনালোকে গম পাব যে আপোনাৰ ফ্ৰিকুৱেঞ্চি হাই নে ল'। যিসকল মানুহৰ মানি ফ্ৰিকুৱেঞ্চি হাই, তেওঁলোকে সদায় কাম কৰিবৰ কাৰণে ৰেডি, ৰেচপনচিবিলিটি ল'ব ৰেডি, আৰু তেওঁলোক সদায় ৰিজাল্ট অৰিয়েণ্টেড। আৰু যেতিয়া ফ্ৰিকুৱেঞ্চি যাৰ ল' থাকে, তেওঁলোকে কি কৰে, সদায় বেলেগক ব্লেম দিয়ে, যে মোৰ মা দেউতাই মোক ভালকৈ নপঢ়ালে, মা দেউতাই মোক সেই অপৰচুনিটিটো নিদিলে। বা কেতিয়াবা আমি দেখোঁ ন, কাৰোবাৰ ছাকচেছ বা কিবা গ্ৰ'থ হৈছে, আমি এইটো কওঁ যে পইচা খুৱাইছে, পইচা খুৱাই পিনে কামটো কৰিছে। আমাৰ কেতিয়াবা এইটো মাইণ্ডছেট থাকে, কাম কৰিছোঁ মোক পইচা দিবই লাগিব, আমি পে' কৰিছোঁ আমি পাবই লাগিব। সেইটো হ'ল ল' ফ্ৰিকুৱেঞ্চি। বহুতবাৰ দেখিব তেনেকুৱা, বাহিৰত কেতিয়াবা ফুৰিব গ'লেও তেনেকুৱা দেখিব, মইতো পইচা দিছোঁ, মইতো পাবই লাগিব, দিবই লাগিব মোক, মই সেইচব নাজানো। তো যদি আপোনালোকৰ সেই ফ্ৰিকুৱেঞ্চিটো আছে, তেতিয়াহ'লে চেঞ্জ কৰা ষ্টাৰ্ট কৰিব, তেতিয়া মানি ফ্ল' হ'ব। নহ'লে মানি ফ্ল' কিন্তু নহয়। যি কাম কৰে তাত সদায় 10x ভেলু দিব। মানে 10x ভেলু বুলি যদি মই কওঁ, কোনোবাই আপোনাক 10 টকা পে' কৰিছে, তেখেতক এনেকুৱা ছাৰ্ভিচ দিয়ক যে তেখেতৰ ফিল হয় যে 10 টকাৰ এইটো 100 টকাৰ ভেলু। মোৰ ওচৰত বৰ্তমান ষ্টুডেণ্টছবোৰে কিয় ৰিপিট কৰি থাকে ক্লাছবোৰ? এইটোতো মই আজি ফ্ৰী ছেশ্যন দিছোঁ, আমাৰ ক্লাছত এনেকুৱা ছেশ্যন বহুত হয়। আৰু এটা বস্তু ডিফাৰেঞ্চ হ'ব, ঠিক আছে। এইটো মই কোনো ধৰণৰ নিগেটিভ যেন কোনেও নলয়, কাৰ্পেণ্টাৰ আৰু ইণ্টেৰিয়াৰ ডিজাইনাৰ ডিফাৰেঞ্চ আছে। ঘৰ এটা বনোৱাৰ সময়ত কাঠ মিস্ত্ৰী লগাই চাব, আৰু যোনে একচুৱেলি ইণ্টেৰিয়াৰ ডিজাইনিং প্ৰপাৰলি কৰে, তেওঁলোকক লগাই চাব। ডিফাৰেঞ্চটো কি? কেটেগৰীত লিখিব পাৰে। কাঠ মিস্ত্ৰীয়ে ছাপ'জ ৰুমটো, কিটচেনটোৱে ছাপ'জ ডিজাইন কৰিলে, আৰু ইণ্টেৰিয়াৰ ডিজাইনাৰে ডিজাইন কৰিলে, ডিফাৰেঞ্চটো কি আহিব? ষ্টাইল, পাৰফেক্ট, এডভান্স, আৰু পইচা একেলগে বেছি ল'ব ইণ্টেৰিয়াৰ ডিজাইনাৰে। বেছি ল'ব।
ৰাইট অ'কে ইয়াতে আছেও ইণ্টেৰিয়ৰ ডিজাইনাৰ অ'কে সেই বস্তুটো বুজিব চেষ্টা কৰিব ঠিক আছে আৰু বহুতবাৰ এনেকুৱাও দেখো কিছুমানে নিজৰ কামবোৰ যোনে যি কৰ্ছে শিকিছে কোনোবাই ধৰক কেক বনোৱাই শিকিছে ভয় খাই থাকে যে পাৰফেক্ট হ'ব তাৰপিছত মই ষ্টাৰ্ট কৰিম মই যদি এড দিওঁ ষ্টৰি লগাওঁ কোনোবাই যদি অৰ্ডাৰ দিয়ে মোৰ যদি ভাল নহয় কি হ'ব নিজকে সেই ডাউটটো কৰা বাদ দিয়ক মানে কেতিয়াবা না কেতিয়াবা আপোনালোকেতো ষ্টাৰ্ট কৰিবই লাগিব তো আটাইতকৈ বেষ্ট অপশ্যন এইটো থাকে যে আপোনালোকে ডেট ডিক্লেয়াৰ কৰি দিব ছাপ'জ আপোনালোকে কেক বনোৱা শিকিছে বিস্কিট বনোৱা শিকিছে যি শিকিছে অৰ্ডাৰ লোৱা ষ্টাৰ্ট কৰি দিব প্ৰথমটো ভাল বা নাই কোনো কথা নাই লাগিলে নেক্সট টাইম যেতিয়া ভাল হয় তেওঁলোকক আকৌ পঠাই দিব কেক এটা এনেকুৱা এইটো মাইণ্ড আহিব পাৰে যদি প'ৰ ফ্ৰিকুৱেঞ্চি এইটো মাইণ্ডত আহিব যে মই যদি আকৌ বনাই পিনে পঠাম মোৰতো আকৌ পইচা খৰচ হ'ব তেনেকুৱা মাইণ্ডত আহে কিন্তু ৰিচ ফ্ৰিকুৱেঞ্চি হিচাপত আপোনাৰ এইটো আহিব যে তেখেতে মোৰ ওপৰত বিলিভ কৰিছে যেতিয়া মোৰ কাম ভাল নাছিলে তো তেখেতক মই এতিয়া কেক দিছোঁ যেতিয়া এজ এ গ্ৰেটিটিউড মই তেওঁলোকক এতিয়া আকৌ এটা কেক বনাই দিম মই একো পইচা নলওঁ সেইজন মানুহ আপোনাৰ ওচৰত আকৌ আহিব তেখেতে বেলেগক আকৌ ছাজেষ্ট কৰিব ডেট এটা লৈ পিনে একশ্যন লৈ দিব ৰাস্তাত গাড়ীখন ওলাওঁতে যদি ভাবি আছে যে গ্ৰীণ ছিগনেল হ'ব তেতিয়া ওলাম গাড়ীখন কেতিয়াও ওলাব নোৱাৰে ঘৰৰ পৰা লৈ যাব কেতিয়াবা গ্ৰীণ ছিগনেল হ'ব কেতিয়াবা ৰেড ছিগনেল হ'ব ৰৈ ৰৈ গৈ থাকিব লাগিব তো তেনেকৈ আপোনালোকেও নিজৰ স্কিলছবোৰ সদায় ডেভেলপ কৰি গৈ থাকিব স্কুলততো সেই সৰুৰ পৰা একদম ইউনিভাৰ্চিটিলৈ বহুত খৰচ কৰিছে পঢ়াৰ নামত কিমান খৰচ কৰিছে তাৰপিছত গৈ পিনে মান্থলি ইনকাম এটা আপোনালোকৰ ষ্টাৰ্ট হৈছে আৰু ৰিচ ফ্ৰিকুৱেঞ্চি এইটোও কয় যে এটা ইনকাম চ'ৰ্চ অফ ইনকাম কেতিয়াও থাকিব নালাগে অকণমান বেছিকৈ থাকিব লাগে চ'ৰ্চ অফ ইনকাম দুটা তিনিটা কমচে কম থাকিব লাগে আৰু বহুতে চেলিং কৰিব বেয়া পায় মই কেক বনাইছোঁ চেল কৰোঁ নেকি কোনো কি ভাবিব ইমান বিক্ৰী কৰি থাকে যদি খেতিয়কসকলে চাউল দালি এইবোৰ যদি চব্জি বিক্ৰী নকৰিলে আমি কিনিব পাৰিলো জানো তো সেই বস্তুটো মাইণ্ডত ৰাখিব যে ৰিচ ফ্ৰিকুৱেঞ্চি হৈ গ'ল যে চেলিং হৈ গ'ল এটা ছাৰ্ভিচ আৰু প'ৰ ফ্ৰিকুৱেঞ্চি হ'ল যিসকলে চেল কৰি ভাল নাপায় এইটো মাইণ্ডত সদায় ৰাখিব যে আপুনি চেল কৰিব ৰেডি ৰিচ ফ্ৰিকুৱেঞ্চি সদায় গ্ৰেটিটিউড দিব যেতিয়া কাৰোবাৰ পইচা দিয়ে মন খুলি পিনে দিব যেতিয়া কাৰোবাৰ পইচা লয় গ্ৰেটিটিউডত ল'ব ৰবটৰ নিচিনা হৈ নাথাকিব কেতিয়াও সদায় গ্ৰেটিটিউড এটা হেবিট কৰি লিখিব এটা পইণ্ট নোট ডাউন কৰি থৈ দিয়ক ৰাতিপুৱা দুপৰীয়া আৰু গধূলি সদায় গ্ৰেটিটিউড দিব যাকে দিয়ে ইউনিভাৰ্চৰ আকাশৰ ফালে চাইছে থেংক ইউ দুপৰীয়া হ'ল আকাশৰ ফালে চাইছে আকৌ থেংক ইউ গধূলি বা ৰাতি হৈছে মনত পৰিছে আকাশৰ ফালে চাব আকৌ থেংক ইউ গ্ৰেটিটিউড যদি দুঘণ্টাৰ মূৰে মূৰে গ্ৰেটিটিউড দিব পাৰে তেতিয়া আৰু ভাল নিজৰ ফ্ৰিকুৱেঞ্চিত বহুত চেঞ্জেছ দেখিব আৰু ঘৰতো শিকাব এইটো আমি ল'ৰা ছোৱালীবোৰক দেখো ন স্কুলত কোনোবাই কিবা বস্তু দিলে থেংক ইউ কোৱা ডাঙৰ হ'লে সেই বস্তুটো নাইকিয়া হৈ যায় বহুতে মোক মেছেজ কৰে কিবা লৈ পিনে প্ৰব্লেম লৈ পিনে চলিউশ্যন দিয়াৰ পিছত আৰু একো ৰিপ্লাই নাহে আকৌ বহুত দিনৰ মূৰত প্ৰব্লেমৰ লৈ পিনে মেছেজ কৰিব তেতিয়া ৰিপ্লাই কৰিম জানো মই সেইটো ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড আপোনালোকে যেতিয়া কাৰোবাক গিফ্ট দিয়ে চবকে একে গিফ্ট দিয়ে নে ধৰক অফিচৰ চিনাকি ছাৰ হয় তেখেতৰ গিফ্টটো বেলেগ এনে নৰ্মেল লগৰ হয় তেওঁলোকৰ গিফ্টটো বেলেগ দূৰৰ চিনাকি তেওঁলোকৰ গিফ্টটো বেলেগ তেনেকুৱা গিফ্ট দিয়ে অফিচৰ বছ তেখেতৰ বিয়া আৰু কালিগ এইটো প্ৰেক্টিকেল কথা চবে বেলেগ বেলেগকে দিয়ে তো ইউনিভাৰ্ছে যেতিয়া আপোনাক দিব ইউনিভাৰ্ছে চাই পিনে দিব এইটো ফেক্ট হয় প্ৰেক্টিকেল কথা চবকে বেলেগ বেলেগ দিয়া যায় গিফ্ট কৰিব নালাগে সেইটো বাৰু পিছৰ কথা কিন্তু নেচাৰেলি সেইটো কৰে মেক্সিমাম মানুহে এইটো কৰে 90% চাব গ'লে তেনেকুৱাই কৰে তো আপোনাৰ ফ্ৰিকুৱেঞ্চি যেনেকুৱা ঠিক তেনেকুৱা ইউনিভাৰ্চো আপোনাক দিব ৰিচ ফ্ৰিকুৱেঞ্চি ৰাখক
চব বস্তু ৰিচ হিচাপত আহিব। প'ৰ ফ্ৰিকুৱেঞ্চি যদি ৰাখে ঠিক তেনেকুৱা কমকৈ আহিব। আৰু সদায় হেবিট ৰাখিব, যিসকল মানুহ অকণমান হায়াৰ ফ্ৰিকুৱেঞ্চি তেওঁলোকৰ পৰা সদায় শিকিব চেষ্টা কৰিব। ময়ো ফ্ৰী ৱেবিনাৰ এটেণ্ড কৰোঁ, কোৰ্চ নকৰিলেও তাৰ পৰা বহুত বস্তু শিকিব পাওঁ। তো সেইকাৰণে তেনেকুৱা ধৰণৰ মানুহবোৰক লগ কৰক, তেনেকুৱা ধৰণৰ মানুহৰ লগত কথা পাতক, যাৰ ফ্ৰিকুৱেঞ্চি বহুত হাই, যাৰ মানি ফ্ল' বহুত হাই। আপুনি যদি দেখিছে যে আপোনাৰ এভাৰেজ হিচাপত যিকেইজন লগ যদি সদায় ল' ৰিলেটেড কথাহে পাতে, ৰাইট লগ নহয়, এতিয়া মাইণ্ডত এইটো আহিব পাৰে যে সৰু কালৰে বন্ধু কেনেকৈনো এৰি দিওঁ, তাতে মই চেলফিছ হৈ যাম। এৰিব নালাগে, কিন্তু এনেকুৱা মানুহৰ লগত টাইম স্পেণ্ড কৰক যোনে সদায় আইডিয়াছ ডিছকাছ কৰে, যোনে গ্ৰ'থৰ ওপৰত কথা পাতে। যি মানুহ উৰিব নিবিচাৰে তেওঁলোকে আপোনাকো উৰিব নিদিয়ে। সেই বস্তুটো মনত ৰাখিব। যদি আপুনি এটা ৰুমত আছে, 5জন মানুহ আপোনাতকৈ বেছি স্মাৰ্ট নহয়, তেতিয়াহ'লে আপুনি ভুল ৰুমত আছে। কাৰণ সেই 5জন মানুহৰ পৰা আপুনি একো শিকিব নোৱাৰে, আপোনাৰ পৰা তেওঁলোকে শিকিব। তো এনেকুৱা ৰুমত থাকক যিটো ৰুমত সেই 5জনৰ ভিতৰত কমচে কম 2জন বা 3জন মানুহ আপোনাতকৈ বেছি স্মাৰ্ট, তেওঁৰ পৰা আপুনি শিকিব পাৰিব। নিজৰ স্কিলছবোৰ ডেভেলপ কৰি থাকক। বিয়া হোৱাৰ সময়ত মানুহে কিমান ইনভেষ্ট কৰে, লাখ লাখ টকা লগাই দিয়ে, বাট নিজক ডেভেলপ কৰাৰ কাৰণে, শিকাৰ কাৰণে মানুহে ইমান মানে ডেভেলপ কৰাৰ কাৰণে ইনভেষ্ট কৰিব নিবিচাৰে। ঠিক আছে, চ' যিমান পাৰে আপোনালোকে লিখিব, যি বস্তু মই কৈছোঁ সেইবোৰ বস্তু আপোনালোকে ফ'ল' কৰি চাব আৰু দেখিব চেঞ্জেছ কেনেকৈ আহিব দেখিব। আমাৰ আৰু এটা মাইণ্ডছেট থাকে যে পইচা ছেভিং কৰিব লাগে, খৰচ কৰিব নালাগে। সেইটো কিন্তু এটা ব্লকেজেছ লৈ আহে। ইনকামৰ ওপৰত ফ'কাছ কৰক, যে মই পইচা কেনেকৈ আৰু ইনকাম কৰিব পাৰোঁ। সেই বস্তুবোৰ লিখক। আপোনাৰ ওচৰত এনেকুৱা কি কি স্কিলছ আছে, যিবোৰ স্কিলছৰ কাৰণে আপোনাক মানুহে পইচা দিব ৰেডি, সেইবোৰ স্কিলছৰ ওপৰত আপোনালোকে কাম কৰা ষ্টাৰ্ট কৰক। তেতিয়া দেখিব নিজে নিজে আপোনাৰ সেই ফ্ৰিকুৱেঞ্চিটো চেঞ্জ হোৱা ষ্টাৰ্ট হ'ব। সেইবোৰ কৰাৰ পিছত যদি আপুনি একো ৰিজাল্ট নেদেখে, তেতিয়া আপুনি ৰেমেডিজ কৰক। এনে মিছামিছি ৰেমেডি কৰি লাভ নাই। 90% চব নিজৰ হাতত, বাকী 10%ৰ ওপৰতহে ৰেমেডি। যদি বহুত বেছি ভাল হৈ আছে তেতিয়াও ৰেমেডি কৰিব পাৰে আৰু বেছি ভাল হ'ব। চবেই ৰেমেডি নকৰে চাব, যাৰ মানি ফ্ল' হৈ আছে, যিসকল বিজনেছমেন আছে তেওঁলোকেতো ৰেমেডি কৰা নাই। আমিহে পিছত দৌৰি আছোঁ, ৰেমেডি লাগে, ক্ৰিষ্টেলছ লাগে। নিজকে সেই কুৱেশ্যনটো সোধক, মোৰ যে মানি ফ্ল' হোৱা নাই, কিয় হোৱা নাই, ক'ত কি প্ৰব্লেম হৈছে। কুৱেশ্যন সোধা বেছিকৈ ষ্টাৰ্ট কৰক, যে মোক পইচা লাগে, বাট কেনেকৈ আহিব, ক'ৰ পৰা আহিব। সেই বস্তুবোৰ লিখিব। গ'লছ যিবোৰ লিখিব দিছিলোঁ, যদি আপোনাৰ 100টা গ'ল ফুলফিল হোৱা নাই, মানে ক্ৰছ হোৱা নাই, তেতিয়াহ'লে আপোনাৰ ক্লিয়াৰিটি নাই লাইফত কি কি লাগে। 100 ক্ৰছ কৰিবই কৰিব, সেইটো কৰিবই। ঠিক আছে। আৰু যেতিয়া মানি ফ্ল' হয়, অকণমান পাৰ্চেণ্ট সদায় কাৰোবাক হেল্প কৰাত খৰচ কৰিব। 100 টকা আহিছে, 10 টকা হ'লেও কাৰোবাক ডনেট কৰক। কেনেকৈ আপুনি ইউনিভাৰ্চক আকৌ ঘূৰাব পাৰে, যিটো আমি এনাৰ্জি এক্সচেঞ্জ বুলিও কওঁ। ঠিক আছে। এতিয়া আপোনালোকে লিখি থৈ দিব যে কেনেকৈ নিজৰ মানি ভাইব্ৰেশ্যন বঢ়াব পাৰে। এটাটো টেকনিক, যিটো ফাৰ্ষ্ট ষ্টেপ দিছিলোঁ, যে আপোনালোকে সদায় লিখিব যে আপোনাৰ গ'ল কি আছে, আৰু গ'লবোৰ সদায় বঢ়াই গৈ থাকিব, তাতে ৰৈ নাযাব। 2025ত যাতে বহুত গ'লছ আহি যায়। তাৰপিছত আপোনালোকে মেনিফেষ্টেশ্যন টেকনিক ইউজ কৰিব। ফাৰ্ষ্ট মেনিফেষ্টেশ্যন টেকনিক হ'ল 55x5। মানে যিটো বস্তু আপোনালোকে এচিভ কৰিব বিচাৰিছে, ডেইলি 55 টাইমছ লিখিব, 5 দিনলৈকে। এটাই উইচ ল'ব ফাৰ্ষ্ট। সেইটো এটা টেকনিক হয় মেনিফেষ্টেশ্যনৰ। যদি বাই চান্স 5 দিনৰ ভিতৰত হোৱা নাই, অকণমান গেপ দিব, আকৌ 55x5 টেকনিক ল'ব। সেইটো এটা ফাৰ্ষ্ট টেকনিক। ছেকেণ্ড টেকনিক, যিটোক কোৱা হয় যে 369। 369 টেকনিকটো কি কৰিব লাগে, ছেইম মেনিফেষ্টেশ্যন, যিটো উইচ লিখিছে, ৰাতিপুৱা 3বাৰ, দুপৰীয়া 3বাৰ, গধূলি নাইবা ৰাতিপুৱা 3বাৰ, দুপৰীয়া 6বাৰ, গধূলি নাইবা ৰাতি 9বাৰ। পেনৰ কালাৰৰ ওপৰত নাযাব কেতিয়াও। কিয় নাযাব? মেইনলি মাইণ্ডছেটটো চেঞ্জ হ'ব লাগে। পেনে আপোনাৰ মাইণ্ডছেটটো চেঞ্জ নকৰে।
যদি মই এটা মেছেজত মোক সোধে মইতো ব্লু আৰু গ্ৰীণ ক'ম। কিন্তু যদি একচুৱেলি চাব যাওঁ মেনিফেষ্টেশ্যন যিবোৰ আমি লিখোঁ, লিখাৰ ৰিজনটোহে যাতে মাইণ্ডত আমাৰ বহি যায়। ঠিক আছে, ফাৰ্ষ্ট হৈ গ'ল 55x5, ছেকেণ্ড হৈ গ'ল 369। বহুতে এইটো কৰে ৰাতিপুৱা 3টাত লিখে এবাৰ, তাৰপিছত ৰাতিপুৱা 6টাত লিখে, আকৌ ৰাতিপুৱা 9টাত লিখে, বা ৰাতিপুৱা 6টাত লিখিলে গধূলি ৰাতিপুৱা 3টাত লিখিলে, বা গধূলি আকৌ 6টাত লিখিলে, ৰাতি আকৌ 9টাত, বা দুপৰীয়া 3টাত লিখিলে, গধূলি আকৌ 6টাত লিখিলে, ৰাতি আকৌ 9টাত লিখিলে। যি প্ৰচেছে ফ'ল' কৰে মুঠতে আপোনাৰ মাইণ্ডত বহিব লাগে। 369 টেকনিক। থাৰ্ড টেকনিক হৈ গ'ল পিলো টেকনিক, যিটো উইচ আপোনালোকে এখন সৰু কাগজত লিখি গাৰুৰ তলত থৈ দিব পাৰে। ৰাতি শোৱাৰ আগত এবাৰ পঢ়িব, ৰাতিপুৱা শুই উঠাৰ আগত আকৌ এবাৰ সেই উইচটো পঢ়িব। গোটেইকেইটা টেকনিক ফ'ল' কৰিব পাৰে। 3টা টেকনিকত 3টা বেলেগ বেলেগ উইচ ল'ব পাৰে, 3টা টেকনিকত ছেম উইচো ল'ব পাৰে। আল্টিমেট গ'ল, মেইন গ'ল এইটোৱে হয় যে আপোনাৰ মাইণ্ডত বহি যাব লাগিব যিটো উইচ বা যিটো গ'ল আপোনালোকে মেনিফেষ্ট কৰিব বিচাৰিছে। আৰু 2025ত এটলিষ্ট 3টা ধৰণৰ গ'লটোতো ৰাখিবই, শ্বৰ্ট টাৰ্ম, মিড টাৰ্ম, লং টাৰ্ম। এনেকুৱা কিছুমান উইচ যিটো উইচ 3-4 মাহৰ ভিতৰত কমপ্লিট হৈ যাব, শ্বৰ্ট টাৰ্ম। মিড টাৰ্ম হিচাপত যিটো উইচ আপোনালোকৰ হয়তো ডিচেম্বৰলৈকে বা তাৰ আগত কমপ্লিট হ'ব, আৰু এটা লং টাৰ্ম যিটো উইচ আপোনালোকৰ 2028ৰ ওচৰে ওচৰে কমপ্লিট হ'ব। নিজৰ অফিচ খুলিব বিচাৰিছে, নিজা হিলিং চেণ্টাৰ খুলিব বিচাৰিছে, সেইবোৰ চব লং টাৰ্ম হ'ব। আৰু যিটো উইচ দেখি পঢ়ি ভয় নালাগে ন, সেইটো উইচ মানে এনেকুৱা উইচ হ'ব লাগে যাতে আপোনাৰ ভয় লাগে, বাপৰে ইমান ডাঙৰ উইচ এটা। তো তেনেকুৱা এটা উইচ, একদম ক্ৰেজি উইচ, যে আপুনি ধৰক কাৰোবাক আজি মই শিকাইছোঁ, কালি হয়তো আপোনালোকে শিকাব, আপোনালোকৰ ওচৰত 500 মানুহ যাতে বহে, তেনেকুৱা ধৰণৰ উইচ। কাৰণ ইজি কামটোতো চবেই কৰে, চবেই কৰি থাকে ইজি কামবোৰ। ডিফিকাল্ট কাম বহুত কম মানুহে কৰে, আৰু সেই ডিফিকাল্ট মানুহবোৰে সেই 10%ত থাকে। এই ছেশ্যনবোৰত বা এইটো যেতিয়া জাৰ্ণি আপোনালোকৰ চলি থাকিব, তাত কিছুমান নিগেটিভ মানুহো পাব। এনেকুৱা নহয় যে চব পজিটিভ মানুহে পাব। যেতিয়া নিগেটিভ মানুহ পায়, বহুত বেছি এটাচ হৈ নাথাকিব নিগেটিভিটিৰ লগত। ক্ষমা কৰি দিব, যদি কিবা বেয়া কৰিছে, কিবা ভুল কৰিছে, ক্ষমা কৰি দিয়ক, আৰু সেইবোৰ মানুহৰ লগত ডিছকানেক্ট। কাৰণ গ্ৰ'থ, যেতিয়া আপোনাৰ গ্ৰ'থ হোৱা ষ্টাৰ্ট হ'ব, এনেকুৱা নিগেটিভ 2-এটা মানুহ আহিবই আহিব। মোৰ যিমান ভিডিঅ'জবোৰ দিয়া থাকে, তাৰ ভিতৰত 2-3টা ডিছলাইক থাকিবই, ভাল নাপায়। বেছি মানুহে ভাল পায়, কম মানুহে থাকিব, 2-3জনে বেয়া পায়। তো সেইটোৰ ওপৰত ফ'কাছ নিদিব কেতিয়াও। আহিব, মোৰো ষ্টাৰ্টিঙত আহিছিলে, 100টা লাইক আহিছে, 2টা ডিছলাইক আহিছে। কিয় বেয়া পালে সেই 2টা মানুহে? সেইটো মাইণ্ডত চলি থাকে, 2জন মানুহে কিয় বেয়া পাব? বাট চব মানুহেতো তেনেকুৱা নহয় যে চব মানুহে আপোনাৰ ভিডিঅ'জ ভাল পাব বা আপোনাৰ কাম ভাল পাব। 2-এজন মানুহ থাকিব যোনে বেয়া পাব পাৰে। যেতিয়াই নিগেটিভ মাইণ্ডত আহে, এইটো লিখি থৈ দিব, কেঞ্চেল 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 3বাৰ ক'ব। ঠিক আছে, নিগেটিভিটি পইচা ৰিলেটেড, নিগেটিভিটি কিবা চিটুৱেশ্যন ৰিলেটেড, যিয়ে আহে 3বাৰ কেঞ্চেল 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 বুলি ক'ব। মানুহ হিচাপত আহিব পাৰে নিগেটিভ থটছ, কাৰণ যেতিয়া আপুনি কাম কৰি গৈ থাকিব, বাই চান্স তাতে গ্ৰ'থ অহা নাই, দেখা নাই, মাইণ্ডত এইবোৰ নহ'ব নেকি, নোৱাৰিম নেকি। কুৱেশ্যন এইটো সুধিব যে কিয় হোৱা নাই। আজি মই এড দিছোঁ, বা আজি মই যেতিয়া মই ফেচবুকত দিলোঁ, প্ৰত্যেকটো গ্ৰুপত দিছোঁ, এজনো জইন কৰা নাই। মই সুধিব লাগিব নিজকে যে কিয় এজনো জইন কৰা নাই। হয়তো মোৰ কোৱা ষ্টাইলটো কোনো পচন্দ কৰা নাই, বা যি বস্তু মই কৰিছোঁ ব'ৰ পাই আছে। 290 ওচৰত ছেশ্যন জইন কৰিছিলে, 287 আছে। যোনে যোনে এৰিছে ব'ৰ পাইছে, যোনে যোনে আছে কিবা না কিবা এটাতো ভেল্যু পাইছে, তেওঁলোকে আছে। চ' কুৱেশ্যন এইটো সুধিব সদায় যে মোৰ যদি আজি হোৱা নাই, ক্লাইণ্ট ফ্ল' হোৱা নাই, ক্লাইণ্ট অহা নাই, কিয় অহা নাই, কি চেঞ্জ কৰোঁ মই। ডেইলি যদি মই একে কাম কৰি থাকোঁ, মই ৰিজাল্ট সদায় একেই পাম। বা যদি মই অকণমান চেঞ্জ কৰা ষ্টাৰ্ট কৰোঁ, ক'ত কি কি চেঞ্জ কৰিব লাগে সেইটো নিজে এনালাইজ কৰি পিনে এপ্লাইও কৰিব লাগিব। তো সেই কুৱেশ্যনটো সুধিব নিজকে যেতিয়া গ্ৰ'থ হোৱা নাই, কিয় গ্ৰ'থ হোৱা নাই। আৰু যিবোৰ মানুহ পইচা লৈ পিনে খালি কান্দি থাকে, মোৰ এইটো নাই, পইচা বহুত কম, এবাৰ বহুত খৰচ হৈ গ'ল, তেনেকুৱা মানুহৰ পৰা অকণমান দূৰত থাকিব। কাৰণ তেনেকুৱা মানুহে আপোনাক তলত লৈ আহিব। আপোনাৰো হয়তো মাইণ্ডটোত চেঞ্জ হোৱা ষ্টাৰ্ট, মোৰো দেখোন বহুত খৰচ হৈছে, পইচা আহিছে কাৰণেহে খৰচ কৰিব পাৰিছে। ঠিক আছে, তেনেকুৱা ধৰণৰ পৰাই দূৰত থাকিব।
ছেকেণ্ডলি নিজৰ ভাইব্ৰেশ্যনবোৰ বঢ়াবৰ কাৰণে সদায় নিজকে ভালকৈ দেখা কৰি ৰাখিব, নিজকে এট্ৰাক্টিভ কৰিব। এনেকুৱা নহয় যে দামী কাপোৰ পিন্ধিব লাগিব, বাট নিজকে অকণমান ভালকৈ ৰাখিব, স্মাইল আৰু হেপ্পী হৈ থাকিব। যেতিয়া ল' ফিল হয় আইনাখনত চাব, এনেই স্মাইল কৰিব। আলিয়া ভাটৰ এটা মেনিফেষ্টেশ্যন টেকনিক ফ'ল' কৰে, আইনাখনত চাই পিনে এফাৰ্মেশ্যনছবোৰ কৈ থাকে। সেই বস্তুটো আপুনিও কৰিব পাৰে। যেতিয়া ৰাতিপুৱা উঠে, ব্ৰাছ কৰে, আইনাখনত চাওক, পজিটিভ এফাৰ্মেশ্যন দিয়ক। ল' ফিল কৰে, আইনাখনত চাই পিনে এনেই স্মাইল কৰি থাকক। ফেক ইট আনটিল ইউ মেক ইট। তেতিয়ালৈকে ফেক কৰি থাকক যেতিয়ালৈকে একচুৱেলি হৈ নাযায়, যেতিয়ালৈকে মনটো পজিটিভ ফিল নহয়। ঠিক আছে, সেইটো মেনিফেষ্টেশ্যনো খুব ভাল, লিখি থৈ দিব পাৰে। মই এতিয়া যেতিয়াই ক্লাছ কৰোঁ ন, মই সদায় পাৰফিউম লগাই পিনে বহোঁ। স্মেলটোতো নাপায় আপোনালোকে, তথাপিও মই পাৰফিউম লগামেই। যেতিয়াৰ পৰাই বুজি পাইছোঁ মানি ফ্ৰিকুৱেঞ্চি ৰিলেটেড, তেতিয়াৰ পৰা এইবোৰ বস্তু ফ'ল' কৰোঁ আৰু মেজিকলি কামো কৰে। ঠিক আছে, যিমান পাৰে তেনেকুৱা ধৰণৰ মানুহৰ লগত স্পেণ্ড কৰক, যাৰ এটা পজিটিভ ভাইব এটা আছে। অবজাৰ্ভ কৰক তেওঁলোকে কেনেকৈ কামবোৰ কৰে। যদি ৰিচ ক্লাইণ্ট লাগে, আপোনাৰ ফ্ৰিকুৱেঞ্চি ৰিচ হ'ব লাগিব। আৰু বহুতবাৰ চাব ফেচবুক, ইনষ্টাগ্ৰামত নিগেটিভ কমেণ্টছবোৰ দিয়ে। কেতিয়াবা আমি দেখোঁ কিছুমান কমেণ্টছবোৰ, যে কোনোবাই বহুত দামী শ্বাৰ্ট এটা কিনিছে, কমেণ্ট থাকে তলত, এই মোৰতো পইচাই নাই, মইনো ক'ত কিনিব পাৰিম, মোকো কোনোবাই এনেকুৱা দিলে ভাল আছিলে, মোকো যদি কোনোবাই গিফ্ট দিলে হয়। এতিয়াও যেতিয়া নিউ ইয়েৰ আহিছে ন, নিউ ইয়েৰত কিছুমান প'ষ্ট দেখিব, পইচা নাই কেনেকৈনো খানা খাম, পইচা নাই কেনেকৈনো কনচাৰ্টত যাম। সেইবোৰ চব নিগেটিভ থটছ হয়, ধেমালিতে কৰে, কিন্তু আমাৰ মাইণ্ডটো ধেমালি বুজি নাপায়। মই যদি আপোনালোক এতিয়া কওঁ ৰঙা ৰঙৰ কথা নাভাবিব, মাইণ্ডত ৰঙা ৰঙে আহিব। মই যদি কওঁ হাতীৰ কথা নাভাবিব, মাইণ্ডত হাতী ইমেজটোৱে আহিব। চ' আমাৰ মাইণ্ডে সেই নিগেটিভ ধেমালি এইবোৰ একো বুজি নাপায়। ধেমালিটোও যদি কয়, এইটো কওক যে মই বহুত ৰিচ। মই যেতিয়া ফাৰ্ষ্ট ক্লাছ কৰা ষ্টাৰ্ট কৰিছিলোঁ ন, ষ্টুডেণ্টছ বেছি নাছিলে, বা কেতিয়াবা কি হয় ক্লাছত ষ্টুডেণ্টে নহয়, লগৰবোৰে সোধে সদায় ক্লাছ থাকে, মই কৈছোঁ সদায় ক্লাছ থাকে। সদায় বিজি, মই কৈছোঁ সদায় বিজি। আৰু এতিয়া একচুৱেলি মই সদায় বিজি, আৰু মোৰ সদায় ক্লাছ থাকে। নিজে মই কেতিয়াবা ক্লাছবোৰ ড্ৰপ দিব লগা হয়। তো তেনেকুৱা ফ্ৰিকুৱেঞ্চি, তেনেকুৱা ধৰণৰ ধেমালি কৰা ষ্টাৰ্ট কৰক। তেনেকুৱা ধৰণৰ ধেমালি কেতিয়াও মানে কাৰো বেয়া নকৰে। যেতিয়া আপোনালোকে তেনেকুৱা ধৰণৰ দেখে কাৰোবাৰ ওচৰত, যে তেখেতৰ দেখোন বহুত ভাল গাড়ী এখন আহিছে, কোনোবাই ঘৰ লৈছে, কোনোবাই ভাল কাপোৰ পিন্ধিছে, আপোনাৰ যিটো গ'ল, আপোনাৰ যিটো উইচ বেলেগৰ হোৱা দেখা পাইছে, সেই বস্তুটো ইউনিভাৰ্চক ক'ব যে থেংক ইউ, তেখেতৰ আহিছে ন, মোৰো আহিব তেতিয়াহ'লে। তেখেতে যদি কিনিব পাৰিছে, ময়ো কিনিব পাৰিম তেতিয়াহ'লে। এপ্ৰিচিয়েট কৰক, জাজ কৰি নাথাকিব, জাজ কৰিতো একো লাভো নাই। কোনোবাই বহুতবাৰ দেখোঁ ন, কাৰোবাৰ ভাল ঘৰ থাকে, ৰাস্তাৰে গৈ থাকে, সেইজন মানুহ যে সি পইচা খাই ঠিকছে, সেইকাৰণে ঘৰ বনাব পাৰিছে। তো সেইবোৰ বহুত নিগেটিভ জাজমেণ্ট হয়। এপ্ৰিচিয়েট কৰা ষ্টাৰ্ট কৰক, যে তেখেতৰ আহিছে মোৰো হ'ব, তেতিয়াও হৈ যাব কথাটো। বহুত বেছি ধাৰ লাগি আছে, মানি ফ্ল'ৰ ওপৰত ইম্পেক্ট কাম কৰা ষ্টাৰ্ট কৰক, যে কেনেকৈ মই মানি ফ্ল' বঢ়াব পাৰোঁ। কি ইনকাম চ'ৰ্চেছ মোৰ ওচৰত মই আনিব পাৰোঁ। এটা ৰেমেডিও দি দিওঁ লগতে, ঠিক আছে। যাৰ বহুত বেছি ধাৰ লাগি থাকে, তেওঁলোকে মঙলবাৰে অকণমান হ'লেও ধাৰ মাৰিব চেষ্টা কৰিব। একাউণ্ট চাপ'জ লোন লোৱা আছে, লোনৰ কিবা এটা ডেটত একাউণ্টৰ পৰা কাট খায়, চ' সেই একাউণ্টত মঙলবাৰে অকণমান পইচা থৈ দিব, 100 টকা হ'লেও থ'ব, 10 টকা হ'লেও থাকিব, যি থাকে। কাৰোবাৰ পৰা পইচা লৈ থৈ দিছে, মঙলবাৰে তেখেতক অকণমান হ'লেও পইচা দি দিব। বহুত সোনকালে ডেপ্থ ধাৰ মাৰা যাব। কিন্তু মেইন ফ'কাছ ৰাখিব কেনেকৈ আপুনি মানি ফ্ল' কৰাব পাৰে। যেনেকৈ আপোনালোকে যি কামতে ভাল, সেইটো কামত এক্সপাৰ্ট হোৱা ষ্টাৰ্ট কৰক। যিসকলে জবত আছে, তেওঁলোকেও ছাইড ইনকাম কি কৰিব পাৰি সেই বস্তুটো ভাবা ষ্টাৰ্ট কৰক। কাৰণ চাওক, প্ৰেক্টিকেলি চাব গ'লে বৰ্তমান টাইমটো বহুত চেঞ্জ হৈ গৈছে। আগৰ সময়ত যিখিনি সময়ত মা-দেউতা ঘৰ চলাইছিলে, সেইখিনি সময়ত আৰু আমাৰ এতিয়া কম্পেয়াৰত বহুত বেলেগ। ফিউচাৰত আৰু বেলেগ হ'ব। যোন চৰকাৰে নহওক কিয়, বস্তুৰ দাম বাঢ়িবই বাঢ়িব। কেতিয়াবা অকণমান কৰিব, বাট আল্টিমেট ট্ৰুথ এইটোৱে, কালি যদি ময়ো বোলে পলিটিচিয়ান হৈ গ'লো, চৰকাৰ লৈ আহিলোঁ, পইচা বাঢ়িবই ভেলিউ, বস্তুৰ দাম বাঢ়ি গৈয়ে থাকিব। মেইন কথাটো হ'ল যে
আমি নিজৰ ইনকামটো বঢ়াব লাগে আৰু সদায় মাইণ্ডত সেইটোৱে চলাই থাকক যে মই নিজকে কেনেকৈ ইনকামটো বঢ়াব পাৰোঁ। যিসকলে জবত আছে কেতিয়াবা নিজৰ বছকো গালি পাৰে, মনৰ পৰা পাৰে, সেই সময়মতে চেলাৰীবোৰ নিদিয়ে, এবাৰ চেলাৰী কমকৈ দিলে, এবাৰ কাটিলে, নিগেটিভ ফ্ৰিকুৱেঞ্চি হৈ যায়। যিসকলে বিজনেছত আছে নিগেটিভ ক্লাইণ্টো আহে, ক্লাইণ্টক ঠিকছে গালি পাৰে তেতিয়া। তো সেই বস্তুটো চেঞ্জ কৰিব। জবত যদি থাকে গ্ৰেটফুল ফিল কৰক। বহুতে সেই জবটো পোৱা নাই, আপুনি যদি সেই জবটো এৰি দিয়ে, সেই জবটো মানে আপোনাৰ পষ্টটো ফুলফিল কৰাৰ কাৰণে 1000টা মানুহ লাইনত আহি যাব। সেইটো বস্তু মনত ৰাখক। আৰু এইবোৰে একচুৱেলি লাইফত মেজিক ক্ৰিয়েট কৰে। ইউনিভাৰ্ছে আপোনাক সেইটো হিচাপত দিব আপোনাৰ ফ্ৰিকুৱেঞ্চি যেনেকুৱা। সেইটো ক'ৰবাত ষ্টাৰ দি পিনে দি মনত ৰাখি থব যে যেনেকুৱা আমি কাৰোবাক গিফ্ট দিলে মানুহজনৰ চাই পিনে গিফ্ট দিওঁ, ঠিক তেনেকৈ ইউনিভাৰ্ছে আমাক উইচবোৰ ফুলফিল কৰাৰ কাৰণে, অপৰচুনিটিজবোৰ দিয়াৰ কাৰণে আমাৰ ফ্ৰিকুৱেঞ্চিবোৰ চাই। সেই বস্তুটো চেঞ্জ কৰিব। ভেছেলছ নিজৰ মানে ইউনিভাৰ্ছত যেতিয়া সোধে কিবা বস্তু বিচাৰিছে, আপোনাৰ ওচৰত সেই পাত্ৰটো কেনেকুৱা সেইটোও চাব লাগিব। তো আমাৰ কাৰণে ভেছেল, যিসকলে জব কৰি আছে তেওঁলোকৰ সেই বছ হৈ গ'ল, তেওঁলোকৰ কাৰণে সেই পাত্ৰ। ক্লাইণ্ট আমাৰ কাৰণে যোনে বিজনেছত আছে তেওঁলোকৰ আমাৰ কাৰণে এটা পাত্ৰ। তো চিটিঙো তাতো নকৰিব কেতিয়াও। ৰিলেশ্যনশ্বিপটো বহুত মেটাৰ কৰে। মই যাৰ পৰা ক্ৰিষ্টেল লওঁ, তেখেতে য'ৰ পৰা ক্ৰিষ্টেল লয় মই তেওঁলোকৰ লগতো চিনাকি। মই যাৰ পৰা ধৰক ক্ৰিষ্টেল ল'লোঁ, তেওঁ মোক 20 টকাত যদি দিয়ে ন, তেখেতে য'ৰ পৰা আনে সেই মানুহজনে মোক 10 টকাত দিবৰ কাৰণেও ৰেডি। বাট মই তেখেতৰ পৰা কিয় আনা নাই, যাৰ পৰা মই 20 টকাত লৈ আছোঁ তেখেতৰ লগত সেই ৰিলেশ্যনটো খুব ভাল, এটা ট্ৰাষ্ট হৈ গৈছে, এটা বণ্ডিং আহি গৈছে। সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট, সেই অনেষ্টিটো বহুত ইম্পৰ্টেণ্ট। তো ক্লাইণ্টৰ লগতো যদি কেতিয়াবা আপোনালোকে নোৱাৰে ডিল কৰিবৰ কাৰণে, প্ৰপাৰলি ন' বুলিও কৈ দিয়ক। ঠিক আছে, এফাৰ্মেশ্যনছবোৰ লিখক, কেনেকুৱা ফিল হয় সেইবোৰো লিখিব পাৰে। যে মানি, যিটো মই এটা টাস্ক দিছিলোঁ চাগে, যে মানি বুলি কোৱাৰ লগে ফিল কেনেকুৱা হয়, যে পইচা মোৰ পৰা বহুত দূৰত আছে, পইচা মোৰ কাৰণে এটা সপোনহে। ভিজুৱেলাইজ কৰা ষ্টাৰ্ট কৰোঁ যে অলৰেডি আপোনালোকৰ আছে, বা এইটো ভিজুৱেলাইজ কৰিব পাৰে যে পইচা যে হয় আপোনাৰ এজন ফ্ৰেণ্ড হয়। আপুনি যদি এজন বন্ধুক ঘৰত মাতে, কেনেকুৱা ট্ৰিট কৰিব, বহুত ভাল ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড। ঠিক তেনেকৈ পইচাও যেতিয়া আপোনাৰ লাইফত আহে, সেই পইচাটোক তেনেকৈ ট্ৰিট কৰিব। মেনিফেষ্ট কৰি আছে 1 লাখ, তাতকৈ যদি কম আহিছে তেতিয়াও হেপী ফিল কৰা ষ্টাৰ্ট কৰিব। কাৰণ সেইখিনি পইচাৰেও আপুনি আপোনাৰ নিজৰ বেচিক নিডছবোৰ ফুলফিল কৰিছে, বিল দি আছে, ডেইলি যিবোৰ বস্তু আমাক দৰকাৰ সেইবোৰ বস্তু আপোনালোকে কিনি আছে। ঠিক আছে, তো যিটো কম এমাউণ্টো যদি আহে তেতিয়াহ'লে আপোনালোকে সেইটো গ্ৰেটফুল ফিল কৰিব। আৰু কি কৰিব পাৰে, যেতিয়া এজন ফ্ৰেণ্ড আহে, ঘৰত আহে, অকণমান টাইম স্পেণ্ড কৰে লগৰজনৰ লগত, নে নিজৰ কামতে বিজি হৈ থাকে। যেতিয়া পইচা আহে সেই পইচাখিনিৰে অকণমান নিজৰ লাইফটো এনজয় কৰিব। ফ্ৰেণ্ড হিচাপত যদি মই ভাবোঁ পইচাৰ লগত, ফ্ৰেণ্ডজনৰ লগত কি কৰিম, ক'ৰবাত ফুৰিব যাম, ৰেষ্টুৰেণ্টত গ'লোঁ, খাব গ'লোঁ, ক'ৰবাত ফুৰিব গুচি গ'লোঁ। কয় ন লক্ষ্মী মাত চঞ্চল হয়, এটা জেগাত নাথাকে। তো ঠিক তেনেকৈ পইচা কেতিয়াবা লাইফত আহিব, আৰু কেতিয়াবা এনেকুৱা হ'ব পইচা নিজৰ হাতৰ পৰা অকণমান গুচি যাব। যেতিয়া পইচাও যায়, মুখ বনাই থাকিব যে আজি গুচি গ'ল, পইচা খৰচ হৈ গ'ল। ফ্ৰেণ্ডজন গুচি যোৱাৰ লগত যদি আপুনি মন বেয়া কৰা ষ্টাৰ্ট কৰে, কমপ্লেইন কৰা ষ্টাৰ্ট কৰে, সেই ফ্ৰেণ্ডজন নাহে। বা যোৱাৰ সময়তো যদি ভালকৈ বিদায় দিয়ে, হেপিলি দিয়ে, তেতিয়াহ'লে সেই লগজন আকৌ আহিব। ঠিক তেনেকৈ মানি ৰিলেটেড যেতিয়াই আপোনালোকে খৰচো কৰে ন, হেপিলি খৰচ কৰিব। এইটো ষ্টাৰ্টিঙতে কৈছিলোঁ। এফাৰ্মেশ্যনছ ঠিকছে লিখিব, উইচ, বাৰে বাৰে কৈছোঁ উইচ লিখিব, নিজৰ ওপৰতো খৰচ কৰিব। পইচাৰ কিছুমান ফৰ্মুলা বহুত অপজিট হৈ যায়। যদি কেতিয়াও মানি ফ্ল' হোৱা নাই, একদমেই অহা নাই, অকণমান পইচা আছে, সেইখিনি পইচা নিজৰ ওপৰতে স্পেণ্ড কৰক, গৈ পিনে কিবা বজাৰ কৰক। এইটো টেকনিক মই বহুত আগতে কাৰোবাক কৈছিলোঁ, কোনোবা আছিল যোনে এপ্লাই কৰিছে। হয়, ময়ূৰী বাইদেউ মিউট হৈ আছে। হয় ছাৰ।
স্যাৰ এইটো টেকনিক আপোনাৰ পৰা যেতিয়াৰ পৰা মানি ৰেকি শিকিছো তেতিয়াৰ পৰা স্যাৰ এইটো টেকনিক ইউজ কৰিছো আৰু ৰিজাল্টটো বহুত ফাষ্ট পাইছো স্যাৰ আৰু বহুত ভাল ৰিজাল্ট পাইছো এতিয়াও কৰো স্যাৰ মই আৰু এটা মোৰ এটা হেবিট দেখিছো স্যাৰ পাৰ্লাৰত যোৱা আৰু খানা খোৱাটো তেনেকুৱা মানে ঠিক আছে থ্যাংক ইউ স্যাৰ ৱেলকাম চবৰে হেণ্ড ৰেজ নলওঁ ঠিক আছে আজি অকল ময়ে কম ৰীতিমণি বাইদেউ স্যাৰ থেংক ইউ so much যোৱাবাৰ আপুনি 31 ডিচেম্বৰত যেটো মানে 1 তাৰিখত কৰিব দিছিলে এটো এতিয়া কৰে নাই নাজানো মুজাত যে দিছিলে এতিয়া নহয় হয় ৰেমেডিটো এতিয়া নাই হয় নাই মই কৈ জাস্ট ৰিজাল্টটো কৈছো স্যাৰ মানে মই যিকিটা গ্ৰুপত মানে যোনটো গ্ৰুপত বা যিটো মেনিফেষ্টেশ্যন হওক হিলিং হওক যিটোৱে দিও মানে হেতুত সাকসেস হৈছো তাৰপিছত আৰু টাস্কৰটো আৰু মানি মাইণ্ডছেট মই আগতেও কৰিছিলো বেলেগতো বাহিৰৰ এজনৰ ওচৰতো আৰু মানি ৰেকি কৰাৰ পিছতো এতিয়া স্যাৰ যিখিনি লিখি আছিলো প্ৰায় মই লৈছিলো যে ডিসেম্বৰৰ ভিতৰত মোৰ যিমানখিনি আছে সৰু সুৰা ক্লিয়াৰ কৰিম মই জাস্ট ডিসেম্বৰতে ভাবিছিলো মানে নৱেম্বৰ লাষ্টত ভাবিছিলো প্ৰায় আজিলৈকে হৈয়ে গৈছে আৰু কালি পৰহি এটা ভাবিছিলো কিবা এটা বস্তু লোৱাৰ কথা কিন্তু ইমান সাডেনলি হৈ গল স্যাৰ ধুনিয়াকে আহিলে আৰু আজি মই ৰাতিপুৱা 500 এটা মোৰ হাজবেণ্ডক দিছিলো মই জানো যে তাৰ সেইখিনি সময়ত প্ৰয়োজন হৈ আছে মানে কেছ নাছিলে দিলো কিন্তু মই আজি 12,000 মোৰ প্ৰফিটত আহিছে স্যাৰ থেংক ইউ so much সন্ধিয়ালৈকে আৰু মানে এনেকুৱাকে হৈ গৈছে মই ভাবা নাছিলো কিন্তু কৰিব পাৰিম নাই পাৰিম হ'ব আহিব একদম পুৰা কনফিডেন্টত যিখিনি কৰো হৈয়ে যায় কিন্তু মাজে মাজে এলাহ থাকে আৰু এনেকুৱা আপোনাৰ ক্লাছ বিলাকত পুৰা ধুনিয়াকে মানে আকৌ জোছটো আহি যায় কিন্তু পঢ়াখিনিৰ পক্ষত জোছটো থাকেই আৰু কৰো আৰু নিজৰ পৰা আহিব লাগিব এনেকুৱা ছাৰ নহয় যে বহুত ক্লাছ কৰাৰ পিছত বা ভিডিঅ' চালে অকল মটিভেট হৈ যাও আহে তেনেকুৱা নহয় সেইটো হয় ভিতৰৰ পৰা আহিব পজিটিভলিটো আছে ওকে সো মোৰ এইটোৱে আছিলে যে যেতিয়া আপোনালোকৰ মানি ফ্লো নহয় মুঠতে অকণমান হলেও নিজৰ ওপৰত খৰচ কৰক মাইণ্ডত এইটো আহিব পাৰে মোৰ হাতত পইচাই নাই 100 টকা আছে মই কেনেকৈ খৰচ কৰো সেই 100 টকাৰ পৰাই 50 টকা এটা লৈ পিনে কৰবাত যাওক কফি এক কাপ খাই আহক অকণমান ৰিফ্ৰেছ হওক মাইণ্ডটো যেতিয়া আপোনাৰ চেঞ্জ হোৱা ষ্টাৰ্ট হ'ব ন তাৰ পিছত মানি ফ্লো হোৱা ষ্টাৰ্ট হ'ব কিন্তু সেই স্কিল আপোনাৰ হাতত কিবা না কিবা এটা কাম থাকিব লাগিব যিটো কামৰ কাৰণে আপোনাৰ ওচৰত পইচা আহিব ঠিক আছে সেই বস্তুটো সদায় মনত ৰাখিব ৰেমেডি হিচাপত ৰেগুলাৰলি আপোনালোকে হোপনপনো প্ৰেয়াৰো কৰিব পাৰে পইচাক লৈ পিনে আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ সেইটোও লিখি থৈ দিব এইখিনি যদি আপোনালোকে কৰে ষ্টাৰ্টিঙৰ পৰা যিখিনি কৈছো মই তাৰ পৰা যি পজিটিভ পইণ্ট বা যিবোৰ কাম আপুনি কৰিব পাৰে সেইবোৰ কৰক আৰু মানি ফ্ৰিকুৱেঞ্চি বাঢ়িব চেঞ্জেছ দেখিবই কিন্তু বাৰে বাৰে কৈছো স্কিল এটা লাগিবই নিজৰ কি উইচ আছে কি গোল আছে লিখাত লিখিবই নিজৰ ভাইব্ৰেশ্যন সদায় চেঞ্জ কৰিবই লাগিব নহলে কোনো ৰেমেডিয়ে কাম নকৰে না কোনো ৰেমেডি কাম কৰিব পাৰে না কোনোবা এজন আহি পিনে আপোনাক কিবা হেল্প কৰিব না নিউমেৰলজি এষ্ট্ৰলজি কোনোৱে নোৱাৰে আজি মোৰ ওচৰত আহিব কালি বেলেগৰ ওচৰত আহিব চবৰে ওচৰত দৌৰি থাকিব লাগিব যেতিয়ালৈকে আপুনি নিজৰ মাইণ্ডছেটটো চেঞ্জ নকৰে ঠিক আছে আৰু নিজৰ ভাইব্ৰেশ্যনবোৰ কেনেকৈ চেঞ্জ কৰিব যিমান পাৰে ক্লাটাৰ্ছ মানে মানি বেগত কেতিয়াও পুৰণা বিল পুৰণা কাগজ এইবোৰ কেতিয়াও নাৰাখিব ইমানখিনি এটলিষ্ট পইচা ৰাখিব যাতে মানি বেগটো খুলিলে দেখিলে আপোনাৰ পজিটিভ ফিল হয় যে য়েছ মোৰ ওচৰত পইচা আছে ৰেমেডি হিচাপত বহুতক কোৱা যায় যে মানি বেগটো কেতিয়াও খালী কৰি ৰাখিব নালাগে কিন্তু ৰেমেডিতকৈ সেইটো একচুৱেলি মাইণ্ডছেটৰহে হয় যে আপোনাৰ মানি বেগটো খোলাৰ লগে লগে যদি আপোনাৰ ফিল হৈছে যে য়েছ মোৰ ওচৰত পইচা আছে আপোনাৰ সেই মাইণ্ডছেটটো নিজে নিজে পজিটিভ হোৱা ষ্টাৰ্ট হৈ যায় ওকে সেইকাৰণে গ্ৰেটিটিউডো দিব যাতে পজিটিভ ফিল কৰে যিমানে পজিটিভ ফিল হ'ব ইউনিভাৰ্ছে ৰাস্তা নিজে নিজে খোল খুৱাই দিব কিন্তু যদি মাইণ্ডছেটটো আপোনাৰ খুব এটা ঠিক নহয় তেতিয়াহ'লে আপোনাৰ সেই বস্তুটো ফ্লো নাহে ঠিক আছে লাষ্ট এটা বস্তু দেখুৱাই দিওঁ মইতো ইমান কৈ আছো মোৰ বা মানি ফ্লো কিমান হৈ আছে এয়া হৈ গ'ল মই লাষ্ট মাহত GST পে' কৰিছিলোঁ 39,900 অলমোষ্ট 40,000 আৰু প্ৰত্যেক মাহত নিজৰ ইনকামৰ পৰা ইমানখিনি টেক্সে পে' কৰোঁ মই
সেইটো হিচাপত ফ্ল' হয় তো আপোনালোকৰো যাতে ইমানেই আহে গভৰ্ণমেণ্টক দিব লগা হৈ যায় আৰু যেতিয়া গভৰ্ণমেণ্টক দিব সেই বস্তুটো যাতে নাহে ফিল নাহে যে ইছ গভৰ্ণমেণ্টক দিব লগা হৈ গ'ল সেইটো প'ৰ ফ্ৰিকুৱেঞ্চি এতিয়াও যদি আপোনালোকৰ সেই ফিল আহি থাকে কাৰোবাৰ পইচা দিয়াৰ সময়ত তেতিয়াহ'লে আপোনাৰ ফ্ৰিকুৱেঞ্চি ল' আছে তো ফ্ৰিকুৱেঞ্চি ৰাইজ কৰক আৰু নিজৰ ফেমিলিৰ ভিতৰত আপোনালোকে যাতে ফাৰ্ষ্ট কৰ'ৰপতি হৈ আহে কিমান ৰেডি নিজৰ ফেমিলিত কৰ'ৰপতি হোৱাৰ কাৰণে আনমিউট কৰি ক'ব পাৰে Ready, Yes, sir. sir. Ready. Ready, sir. Yes, sir. Ready, sir. Ready, sir. Ready, sir. Ready, পচিবল হয় একচুৱেলি ঠিক আছে এইটো কেতিয়াও নাভাবিব যে ইম্পচিবল বহুত মানুহ আছে যোনে ইনকাম কৰি আছে খালি সেই কেলকুলেশ্যনটো চাব লাগিব যদি আপুনি ভাবে যে মোক এক বছৰত 1 কৰোৰ লাগে তাৰমানে এভৰি মান্থ আপোনালোকক 8 লাখ টকাকৈ ইনকাম কৰিব লাগিব 8 লাখ বুলি কোৱাৰ লগে লগে নিজে হিচাপ কৰি চাব যে ডেইলি কিমান ইনকাম কৰিব লাগিব আৰু সেইটো হিচাপত কামবোৰ কৰি উঠে এদিনত 1 কৰোৰ টাৰ্গেট নল'ব সৰু সৰুকৈ টাৰ্গেট লৈ আহক সৰু সৰুকৈ কাম কৰক আৰু চেঞ্জেছবোৰ দেখিব ঠিক আছে ইমানখিনি মোৰ ক'ব লগা আছিলে আই হোপ আপোনালোকৰ মাইণ্ডছেটটো যাতে চেঞ্জ হয় যেতিয়াই ফিল হয় যে আপোনালোকৰ মানি মাইণ্ডছেটটো চেঞ্জ হোৱা নাই ফ্ৰিকুৱেঞ্চি ল' হৈ আছে এই টাস্ক যি 7টা টাস্ক আছিলে সেই 7টা টাস্ক আকৌ কৰিব যোনে যোনে কৰা নাই তেওঁলোকে কমপ্লিট কৰিব চেঞ্জেছ দেখিব আৰু 2025ত হেবিট বনাব যে এখন ডায়েৰীত আপোনালোকে নিজৰ গ'ল নিজৰ উইছ লিখিবই প্ৰত্যেক বছৰে লিখিব আৰু ডায়েৰীখনত ধুনীয়া ডায়েৰী এখন ল'ব যাতে দেখিলে আপোনাৰ ভাল লাগে সেইটোও আপোনাৰ মানি ফ্ৰিকুৱেঞ্চি বঢ়াব এনেকুৱা নহয় যে পুৰণা কিবা এখন কপি আছে লৈ লওঁ তাতে লিখা ষ্টাৰ্ট কৰোঁ পুৰণা কিছুমান কাগজ আছে তাৰ পৰা ফালি পিনে নিজে বনাই লওঁ লিখোঁ এইবোৰ চব প'ৰ ফ্ৰিকুৱেঞ্চি ঠিক আছে ক'ৰবাত গৈছে বজাৰত গৈছে চব্জি দাম দৰ কৰা ষ্টাৰ্ট কৰিছে সেইটোও প'ৰ ফ্ৰিকুৱেঞ্চি দাদা 5 টকা এটা কমাই দিয়ক দাদা 10 টকা এটা কমাই দিয়ক প'ৰ ফ্ৰিকুৱেঞ্চি এনেকৈ যাতে আহে আপোনালোকে দাম দৰ কৰিব নালাগে চব্জিবোৰ কিনিছে তাৰপিছত সোধক যে কিমান হৈছে তাৰপিছত পে'মেণ্ট কৰক যি বস্তু লাগে তেনেকৈ লওক এইটো মানি এনেকুৱা যে পইচা ইমান কম আছে কেনেকৈনো দাম দৰ নকৰাকৈ বস্তুটো লৈ লওক কৰি চাওক খালি যোনে যোনে কৰিছে তেওঁলোকে চেঞ্জেছ পাইছে সেইকাৰণে কৈছোঁ মোৰ নিজৰ লাইফটো চেঞ্জ হৈছে দেখুৱাইছোঁ অলৰেডি ৰিজাল্টটো আৰু তেনেকুৱাই হয় ঠিক আছে চ' ইমানখিনিয়ে আছিলে কাৰোবাৰ যদি কিবা ফিডবেক দিব লগা থাকে মোক মেছেজ কৰিব তাতে ফিডবেকটো দি দিব নতুন বছৰটো চবৰে যাতে ভাল হয় কালি হৈ গ'ল লাষ্ট ডেট ৰাইট আৰু জানুৱাৰী 1 তাৰিখটো আপোনালোকে পজিটিভলি ষ্টাৰ্ট কৰক যাতে 2025টো আপোনাৰ বছৰ হয় মানে আপোনাৰ লাইফটো যাতে 2025ত এনেকৈ চেঞ্জ হয় যে নেক্সট টাইম যেতিয়া আমি এনেকৈ লগ পাওঁ আপোনালোকৰ ওচৰত ঢেৰ ফিডবেক থাকে যে য়েছ সেইদিনাখন ছেশ্যনটো কৰাৰ পিছত মোৰ মাইণ্ডটো কমপ্লিটলি চেঞ্জ হৈছে আৰু যিদিনাখন ফিল হয় ল' ফিল হয় আকৌ লিখিব নিজৰ বেংক একাউণ্টটো চাব মোৰ কিমান ওচৰত পইচা আছে যদি বেছি আছে আৰু বেছি হওক তাৰ কাৰণে কাম কৰক যদি কম আছে সেই কমখিনি যাতে আৰু বেছি হয় তাৰ কাৰণে কাম কৰা ষ্টাৰ্ট কৰক বাট কাম কৰিবই লাগিব মন নগ'লেও কাম কৰিব লাগিব যেনেকুৱা পঢ়া সময়ত আমাৰ কি আছিলে ইচ্ছা নগ'লেও পঢ়িব লাগিব পৰীক্ষা দিবই লাগিব ঠিক তেনেকৈ কামবোৰ আমি তেনেকৈ কৰিবলৈ মন নাই তথাপিও কাম কৰিব লাগিব ৰিজাল্ট নাই পোৱা তথাপিও কাম কৰিবই লাগিব তাৰ পিছতহে ৰেমেডিজবোৰৰ ওপৰত কিন্তু ফাৰ্ষ্ট হৈ গ'ল নিজৰ মাইণ্ডছেট ঠিক আছে চ' থেংক ইউ চবকে জইন কৰাৰ কাৰণে এই অপৰচুনিটি দিয়াৰ কাৰণে যে চবৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ থেংক Thank you, sir. 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 Happy New Year. Advance Happy New Year, sir. Thank you.